স্বাগতম জানাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান আৰু আজিৰ গুৰুত্বপূৰ্ণ বিষয় আজি পুনৰ নিৰ্বাচনী যি ৰণদংকা বজাই হিমন্ত বিশ্ব শৰ্মাই দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এনেও ৰাজ্য উত্তাল হৈ আছে মিয়া মিউজিয়ামক লৈ ৰাজ্য উত্তাল হৈ আছে শেহতীয়াকৈ বিভিন্ন ধৰণৰ বিষয় স্পৰ্শকাতৰ বিষয়ক লৈ তাৰ ভিতৰত বজৰং দলে অসমত হাতত খোলা তৰোৱাল লৈ ৰেলী উলিওৱাৰ কথাটো চৰ্চাত আছে আৰু বিতৰ্কৰ সৃষ্টি হৈছে ইয়াৰ মাজত হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কৈছে যে অসমত মিয়া মুখ্যমন্ত্ৰী অসমত মিয়া মিউজিয়াম নচলিব আৰু অসমত আৰু ভাষা নচলিব আজি কাকপথাৰ খন্তেক সময়ৰ পূৰ্বে ভাষণ দি আৰু কেইবাটাও স্পৰ্শকাতৰ কথা কৈছে শেহতীয়া পৰিস্থিতি বিষময় হৈ পৰিছে নেকি সাম্প্ৰদায়িক বিষয়েৰে সমগ্ৰ অসমৰ ৰাজনীতি আকাশ বতাহ গৰম হৈ পৰিছে নেকি বিষয়টো আলোচনা কৰিম অতিথিসকল চিনাকি কৰি দিছোঁ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছোঁ নেত্ৰী আঞ্চলিক গণমৰ্চা মই স্বাগতম জনাইছোঁ মমিনুল আউল ডাঙৰীয়া অধ্যক্ষ সংখ্যালঘু উন্নয়ন পৰিষদ আৰু মই হাফিজুল আহমেদ ডাঙৰীয়াক স্বাগতম জনাইছোঁ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ নেতা সভাপতি আৰু এই সমগ্ৰ বিষয়টো মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ পৰা শেহতীয়া বিষয় আপুনি গম পাইছে ৰাজনীতি আৰম্ভ হৈছে আকৌ লগে লগে আজি হিমন্ত বিশ্ব শৰ্মাৰ মুখত আহিল 65% খিলঞ্জীয়াৰ কথা ঐক্যবদ্ধ হ'ব লাগিব আৰু আজমলক দিছপুৰত সোমাবলৈ নিদিয়ে এই সংকাৰ চাওক 85% খিলঞ্জীয়া ঐক্যবদ্ধ হ'ব লাগিব এইটো কেৱল হিমন্ত বিশ্ব শৰ্মাৰ এপিল নহয় এইটো সকলোৰে যে খিলঞ্জীয়া স্বাৰ্থটো যাতে অক্ষুণ্ণ ৰাখিব পাৰি তাৰ কাৰণে সকলো ঐক্যবদ্ধ কিন্তু আজমলক প্ৰতিৰোধ কৰিবৰ কাৰণে আমিতো কোৱা নাই আজমল ডাঙৰীয়াক যদি প্ৰতিৰোধ কৰিব লাগে কৰক কিন্তু সেইটো নিৰ্বাচনী ইছ্যু হ'ব নালাগে দিনত ইছ্যু কৰি ৰাতি বৈঠক হ'ব নালাগে সেই কথাটোহে কৈছোঁ আমি আৰু ছেকেণ্ড কথাটো হৈছে যে মিয়া পৰিষদ কি মিয়া মিউজিয়াম যিটো খুলিবলগীয়া কথাটো আহিলে আপুনি কিমান ৰাইজক আভুৱা ভৰাই আৰু বুমেৰাং কৰে 20 মাৰ্চ 2020ত যিখন DRSC কমিটি যিখন হৈছিলে তাৰে দেখোন উৎপল দত্ত তেখেতে প্ৰেছিডেণ্ট অধিকাংশ মানে তাৰ সদস্য হৈছে আপোনাৰ বিজেপি আৰু এজিপি দলৰ গতিকে এখেতসকলে যেতিয়া সেই কমিটিখনত তাত অৱশ্যে মিয়া মিউজিয়াম কলাক্ষেত্ৰত কৰিব লাগে এই বিষয়টো কিন্তু মই পঢ়াত নাই পোৱা বাৰু যি হওক মই এই কথাটোলৈ ক'বলৈ নাযাওঁ যে এই কমিটিখনত যে সেই তেতিয়াই এই প্ৰপ'জেল এটা লোৱা হৈছিলে আজি যে আকৌ মানে চেয়াৰমান আলী ডাঙৰীয়াই এইটো যে উলিয়াই দিবলগীয়া হ'ল ক'ত কেনেকৈ তেওঁ কাৰ আকৌ প্ৰৰোচনাত পৰি উলিয়াই দিছে এই কথাবিলাকতো চাওক ৰাইজে আজিকালি চব কথা বুজি পায় কোনে তেওঁলোকে সাপ হৈ খুটে বেজ হৈ যায় এই যে 20 মাৰ্চত যে এই কমিটিখনৰ অধ্যক্ষ উৎপল ডাঙৰীয়া পদ্ম হাজৰিকা ৰূপক শৰ্মা এই যে মানুহসকল যে আছে বিনোদ হাজৰিকা এওঁলোক যে আছিলে তেতিয়া তেওঁলোকে অবজেকশ্যন কিয় নকৰিলে তেতিয়াই এই কমিটিখনত এই বিষয়টো যদি সঁচাকৈ আছিল তেতিয়াই তেওঁলোকে কিয় নধৰিলে এই কথাবিলাক তাৰমানে তেওঁলোকে 20 মাৰ্চত কৰি নিৰ্বাচনৰ আগত এইবোৰ কথা কৈ পেলাই হিন্দু মুছলমান ভোটৰ পোলাৰাইজেশ্যনৰ যিটো অংক তেওঁলোকে কৰিব বিচাৰিছে ৰাইজে বুজিছে আপুনি এটা কথা কওকচোন কলাক্ষেত্ৰত ইয়াত বহি থকা কোনোবা এজনে মিয়া মিউজিয়ামৰ কথাটো ভাবিব পাৰে নেকি বা ভাবে নেকি ডেফিনেটলি নাভাবে কিন্তু 20 মাৰ্চত যে এই যে উৎপল দত্ত ডাঙৰীয়াৰ নেতৃত্বত যে এই যে গোটেই কথাটো বনাই থৈছিল এইটো নিৰ্বাচনৰ আগত কাৰণ তেওঁলোকে বহুত দূৰলৈকে ভাবে নিৰ্বাচনৰ আগত এই কথাবিলাক তেওঁলোকে মানে মোহৰা কৰিব এই কথাবিলাকক তেওঁ নিৰ্বাচনত বাৰু মোহৰা কৰিবই কিন্তু কংগ্ৰেছৰ বিধায়ক এজনে কি উপস্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক এজনে চাওক কংগ্ৰেছে এই কাম কংগ্ৰেছৰ যিবিলাক অপশাসন চলি আছিলে সেই কথাবিলাকৰ কাৰণেতো পৰিৱৰ্তন অনা হৈছিলে তাৰপিছত কংগ্ৰেছৰ বিধায়কে কিন্তু আজি আপোনাৰ ৰিপুন বৰাই সমৰ্থন দিছে প্ৰকাৰান্তৰে পোনপটীয়াকৈ নহ'লেও না চাওক কংগ্ৰেছে কি সমৰ্থন দিছে সেইটো মইতো আজি তাৰিখত ক'ব নোৱাৰিম কংগ্ৰেছে কি সমৰ্থন দিছে এইটো কংগ্ৰেছৰ দলৰ আভ্যন্তৰীণ বিষয় তাত মই মাত নামাতো কিন্তু মই এটা কথা আপোনাক 100 বাৰ কৈছোঁ কলাক্ষেত্ৰত কোনো কাৰণেও কস্মিন কালেও কেতিয়াও মিয়া মিউজিয়াম হোৱাটো এইটো কোনো খিলঞ্জীয়া মুছলমানেও নিবিচাৰে কোনেও নিবিচাৰে কলাক্ষেত্ৰ এটা সুকীয়া অনুষ্ঠান চৰ চাপৰিৰ যিবিলাক আৰ্হি বা তেওঁলোকৰ যিবিলাক সংৰক্ষণ কৰিবলগীয়া আছে চৰ চাপৰিত তেওঁলোকে ডাঙৰ মিউজিয়াম কৰক এইটো চাব লাগে চৰ চাপৰিত তেওঁলোকে কৰক তাত ইমান চৰকাৰী মাটি আছে ইমান ব্যৱস্থা আছে চৰ চাপৰিত তাত তেওঁলোকে মিউজিয়াম কৰক কি ধুনীয়াকৈ কেনেকৈ তেওঁলোকে খেতি কৰে কেনেকৈ মৎস্য উৎপাদন কৰে কেনেকৈ কি কৰে বা তেওঁলোকৰ যিবিলাক ঐতিহাসিক কিবা কথা আছে এই কথাবিলাক তেওঁলোকে চৰ চাপৰিত ডাঙৰ মিউজিয়াম এটা কৰক টুৰিজম স্পট কৰক তাত আমাৰ ক'বলগীয়া মীৰা বাইদেৱে কৈছে মীৰা বাইদেউৰ কথাখিনি এনেকুৱা লাগিল মীৰা বাইদেৱে আচলতে চৰ চাপৰিৰ ওচৰত আত্মসমৰ্পণে কৰিলে নেকি আপুনি ৰাজনৈতিকভাৱে ক'ব মই আত্মসমৰ্পণ কৰাহেঁতেন বিজেপিতে কৰিলোহেঁতেন গতিকে নহয় বাইদেউ কথাটোহে কৈছোঁ বেয়া নাপাব কথাটো হৈছে কি যে মিয়া মিউজিয়াম কলাক্ষেত্ৰ কি অসমৰ কোনো জাগাতো মিয়া মিউজিয়াম হ'বলৈ দিয়া নহ'ব সেইটো মোৰ ব্যক্তিগত মত আৰু
কোনোবাই জনীয়া বাগবৰতো যদি মিয়া মিউজিয়ামৰ নামত কিবা কৰিব খোজে তাত নিশ্চিতভাৱে মই মোৰ ব্যক্তিগত উদ্যোগত বাধা দিবৰ কাৰণে প্ৰচেষ্টা হাতত কিয় কৰিব আপুনি সেইটো কাম কিয় কৰিব নিশ্চিতভাৱে কৰিম কাৰণ ক'ব দিয়ক অসমত কৰিম কিয় কৰিম 1979 চনৰ পৰা অসমৰ মানুহে অসমৰ খিলঞ্জীয়া মানুহে ভূমিপুত্ৰ মানুহে বিভিন্ন জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ দাবীত আন্দোলন কৰিছে আৰু সেই বিষয়বিলাক 79ত যিমান গভীৰ আৰু সংকটময় আছিল তাতকৈ কিন্তু আজিৰ দিনত অধিক ভয়ংকৰ হৈছে এইকাৰণে কৈছোঁ 1979 চনত কোনো মিয়াই নামঘৰৰ বাকৰিত মিয়া মিউজিয়ামৰ কথা চিন্তা কৰাৰ সাহস গোটাব নোৱাৰিছে কিন্তু আজি কি হৈছে আজি খিলঞ্জীয়াৰ নামত দিছপুৰৰ সন্মুখত মিয়াই MLA বাগৰ দিছে মাটিত আজি কলাক্ষেত্ৰত মিয়া মিউজিয়াম হ'ব লাগে বুলি কৈছে গতিকে এই শক্তিটো লাহে লাহে 1979 চনৰ পৰা লাহে লাহে অধিক শক্তিশালী হৈ আহিছে আজি আমি দেখিছোঁ কিছুমান জাতীয় সংগঠনত কিছুমান জাতীয় আঞ্চলিক ৰাজনৈতিক শক্তিৰ মাজত মিয়াবিলাককো আগস্থান দিয়া হৈছে আজি দেখিছোঁ আছুৰ উদ্যোগত গঠন হৈছে AJP মিয়া মানুহ নহয় মিয়া নাগৰিক নহয় ভাৰতীয় নাগৰিক ভাৰতীয় নাগৰিক হয় আমি কাৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ ভাৰতীয় নাগৰিকে সংবিধান ভাৰতীয় নাগৰিকে সাংবিধানিক অধিকাৰ পক কিন্তু ভাৰতীয় নাগৰিকে খিলঞ্জীয়াৰ অধিকাৰ পাব নোৱাৰিব ভাৰতীয় নাগৰিকে ভূমিপুত্ৰ অধিকাৰ কাঢ়ি নিব নোৱাৰিব ভাৰতীয় নাগৰিকখনত কেনেকে তেওঁলোকে নিলজ্জভাৱে এই কথাটো তেওঁলোকে আহিছো মই আপোনাৰ ওচৰলৈ আহিছো মই হাফিজুল্লাহ কৰি আছো সভাপতি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ আছে সভাপতি আপোনাৰ কি বক্তব্য এই সমগ্ৰ বিষয়টোৰ ওপৰত না প্ৰথম কথাটো হৈছে কি যে মিয়া বুলি যিটো তেওঁলোকে কৈছে আসলতে মিয়া নামৰ কোনো এটা জনগোষ্ঠী থকা বুলি আমি ইতিহাসত আমি নাপাওঁ নাভুত নাছৰুত এটা শব্দ সাধাৰণতে অভিবাসী মুছলমানবিলাকক মানে যিসকলৰ পূৰ্ব বাসস্থান মানে ধৰক কিছুমানে হয়তোবা স্বাধীনতাৰ আগে পিছে আহিছে যিসকল সেইসকলৰ পূৰ্বৰ যিটো বাসস্থান সেই পূৰ্বৰ বাসস্থান আপোনাৰ হয় ঢাকা বা মমিন সিং বা এনেকুৱা ধৰণৰ বাংলাদেশৰ জিলাবিলাকৰ আছিল যাৰ কাৰণে মমিন সিঙিয়া ঢাকায়া বগুড়ায়া টাংগাইলা এনেকুৱা ধৰণৰ পৰিচয়েৰে তেওঁলোকে অসমত প্ৰব্ৰজন কৰিছিলে আৰু এজে হ'ল এই গোটেইখিনি মানুহকে একেলগে মিয়া বুলি কোৱা হয় যেটো নেকি আসলতে কোনো আনুষ্ঠানিকভাৱে মিয়া বুলি কোনো জনগোষ্ঠীৰ স্বীকৃতি নাই কোনো ইতিহাসতো পাবলৈ নাই গতিকে অসমৰ ইতিহাসৰ লগত সম্পৰ্ক নথকা যে অসমৰ যি খিলঞ্জীয়াৰ যি ইতিহাস সেই ইতিহাসৰ সৈতে সম্পৰ্ক নথকা এটা জনগোষ্ঠীৰ নাম লৈ শংকৰদেৱ কলাক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰিব বিচৰাটো অতি দুৰ্ভাগ্যজনক আৰু অতি নিন্দাজনক কথা গতিকে আমি এই যেটো কৰিছে চেয়াৰমান আলী ডাঙৰীয়ে যেটো কৰিছে এইটো এটা তেওঁলোকৰ পূৰ্ব পৰিকল্পিত কথা কাৰণ যি সময়ত তেওঁলোকে অসমীয়া ভাষাক তেওঁলোকে আকলি লোৱা বুলি আমাক আভুৱা ভাৰিছিলে আমি দেখিছিলোঁ যে তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে আমি সকলোৱে বাহবা দিছিলোঁ আৰু এতিয়াও আমি নিৰাশ নকৰোঁ ঠিক আছে যিসকলে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে তেওঁলোকক আমি অসমীয়া বুলি কৈছোঁ এট দ্য সেম টাইম শুনক হাফিজুল আহমেদ আপুনি শুনক অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে উদ্দেশ্য কিহত গ্ৰহণ কৰিছে আজি মিয়াই কিহৰ কাৰণে নাই সেই কথাটোই মই ক'ব সেইখিনি কথা মই সেই কথাটোই ক'বলৈ গৈছোঁ যে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে তেওঁলোকে তাক কোনেও নিৰাশ কৰা নাই সবেই স্বাগতম কৰিছিলে না ঠিকই আছে তেওঁলোকে ইয়াতে ভাৰতীয় নাগৰিক হৈছে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে অসমীয়া মাধ্যমত তেওঁলোকে পঢ়িছে সেই কথাটো কোনেও তেওঁলোকক বিৰোধ কৰা নাছিল কিন্তু তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ এট দ্য সেম টাইম তেওঁলোকে মিয়া সাহিত্য উলিয়াইছিলে আপোনালোকে জানে কেইদিনমান আগত মিয়া সাহিত্য উলিয়াই পেলাই চাৰিওফালে যেনেকৈ তোলপাৰ কৰিছে তেওঁলোকৰ এটা সংগঠনে মিয়াৰ নামত স্বাৰ্থ শাসন দাবী কৰি আছে গতিকে এইবিলাক যি দুমুখীয়া চৰিত্ৰ তেওঁলোকৰ এই চৰিত্ৰৰ পৰা আমি যিসকল প্ৰকৃততে অসমীয়াক ভাল পায় অসমক ভাল পায় তেওঁলোকে সচেতন হ'ব আৰু এই চৰকাৰখনক মই এটা কথা ক'ম যে চৰকাৰখনে ভালকৈ জানে যে ইয়াৰ নিৰাময় ক'ত ইয়াৰ নিৰাময় এটাই যে আজি ধৰ্মীয় পৰিচয়েৰে আজি অসমৰ যিসকল ভূমিপুত্ৰ ইছলাম ধৰ্মী আছে
আৰু এই যিবিলাক প্ৰব্ৰজনকাৰী মুছলমান আছে যাক আমি মিয়া বুলি কৈছোঁ তেওঁলোকক একাকাৰ কৰা হৈছে গতিকে এই একাকাৰ কৰা এই জনগোষ্ঠীকেইটা কিয় আজি চিনাক্তকৰণৰ জৰিয়তে আজি ছেপাৰেট নকৰে আমি বাৰ বাৰ চৰকাৰখনক দাবী জনাই আছোঁ সেইটোৱে একমাত্ৰ চৰকাৰবোৰে আপোনাৰ ওচৰলৈ মিয়া বৰঠাকুৰ ডাঙৰীয়া মই এটা কথা কৈছোঁ এখেতসকলে কৈছে মই ৰিপিট নকৰোঁ মই কোনো মিয়া সংগ্ৰহালয়ৰ মানে পক্ষত নাই 100% কলাক্ষেত্ৰত কোনো কাৰণতে মিয়া সংগ্ৰহালয় হোৱাৰ প্ৰশ্নটো নুঠে কিন্তু কথাটো হ'ল উৎপল দত্ত প্ৰেচিডেণ্ট থাকোঁতে এই কথাটো ডিছকাশ্যনত কেনেকৈ আহিলে এই কথাটো ডিছকাশ্যনতে আহিব নালাগিছিলে পদ্ম হাজৰিকাই ৰাতিপুৱা এটা পৰহি দিনাখন আপডেট দিছে ফেচবুকত যে তেওঁ গোটেইটো মানে মিয়া আগ্ৰাসনৰ কথা কৈছে পদ্ম হাজৰিকা তাত সদস্য আছে তাৰমানে এওঁলোকে ইমান ভণ্ডামিৰে তেওঁলোকে ৰাজনীতি কৰিছে নেকি 20 মাৰ্চ 2020ত তেওঁলোকে যেতিয়া এইটো এটা ডিছকাশ্যনত আনিছে তেতিয়া তেওঁলোকে নাজানে নেকি যে কলাক্ষেত্ৰৰ নিচিনা ঐতিহ্যমণ্ডিত এনেকুৱা এটা জেগাত যে মিয়া সংগ্ৰহালয়ৰ কথাটো কস্মিন কালে উঠিব নালাগে এই ভণ্ড ৰাজনীতিসকলে নাজানে নেকি জানে তেওঁলোকে ৰাতিপুৱা যিজন বিধায়কে চতিয়াৰ বিধায়কে ৰাতিপুৱা তেওঁ যেতিয়া মিয়া সংগ্ৰহালয়ক লৈ পেলাই তেওঁ আপডেট দিয়ে আৰু তেওঁ সেইখন কমিটিৰ সদস্য 20 মাৰ্চ 2020ত হৈ থাকে তেনে এনেকুৱা ভণ্ডামি যিসকল ৰাজনীতিবিদ আছে তেওঁলোকক চিনাক্ত কৰাৰ দায়িত্ব ৰাইজৰ আছে নে নাই চৰকাৰী পক্ষই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মিয়া মিউজিয়াম ব্যৱহাৰ কৰিব বিচাৰিছে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব বিচাৰিছে আৰু চেয়াৰমেন আলীয়ে ব্যৱহাৰ কৰিবলৈ টকা পইচা দি পেলাই এই ক্ষেত্ৰতো তেতিয়াৰ পৰা তেওঁলোকে কিজানি মনে মনে তেওঁলোকে তেওঁকো মেম্বাৰ কৰি পেলাই এইটো কৰিছে তাৰ কি আছে নেকি মানে বিজেপিয়ে চেয়াৰমেন আলীকো কিনি ল'ব পাৰে বুলি আপুনি সন্দেহ কৰিছে নেকি নহলে চেয়াৰমেন আলীয়ে কলাক্ষেত্ৰত কেনেকৈ মিয়া মিউজিয়ামৰ কথাটো কোৱা সেই কমিটিখনত মেম্বাৰ হ'বলৈ চাওক অধ্যক্ষই মেম্বাৰ কৰিবৰ কাৰণে তেনেকৈ তেওঁ অধ্যক্ষই তেনেকুৱা লাইক মাইণ্ডেড মানুহ ল'ব লাগিব নহলে আপুনি চাওক আমি এটা অৰ্গানাইজেশ্যনত থকা মানুহ আপুনি এখন কমিটি বনালে কমিটিখনত আপুনি যেতিয়া সদস্য ল'ব আপোনাৰ লাইক মাইণ্ডেড মেম্বাৰ সদস্য কৰা যায় উৎপল দত্তৰে জানি শুনি চেয়াৰমেন আলীক তাত তেওঁলোকে নিক্ষেপ কৰিছে গতিকে এই কথাবিলাক ৰাইজক কিমান আভুৱা পৰিব ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটিৰ গঠনৰ নিয়মটো তেনেকুৱা নহয় এই কমিটিখন মিয়া মিউজিয়াম গঠনৰ কমিটি নহয় এইখন কমিটি হ'ল বিভাগসমূহৰ কমিটি তাৰ ভিতৰত মিউজিয়ামো পৰে শিক্ষা বিভাগৰ যিবোৰ আছে শিক্ষা বিভাগৰ অন্তৰ্গত কেইবাটাও ডাইৰেক্টৰেট আছে গোটেইকেইটা ডাইৰেক্টৰেটৰ তেওঁলোক কৰে সি গোটেইকেইটাৰ কাৰণে কৰিছে কিন্তু ঘটনাটো এই কথাটো আপোনাৰ যুক্তিটো আপুনি যিটো যুক্তি কৰিছে এইটো কথা আপুনি ওলাই কৰিব নোৱাৰে যে চেয়াৰমেন আলীকো ক্ৰয় কৰি বিজেপিয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে এইটো আপোনাৰ অভিযোগ হয় নহয় গতিকে নহলে এইটো সময়ত আজি মিয়া মিউজিয়ামৰ কথাটো কেনেকৈ আহিলে আপুনি এই কথাবিলাক চিন্তা কৰিব লাগিব গতিকে মাননীয় সদস্যসকল যিসকল আছে তেওঁলোকে যদি এই কথাটো যদি চেয়াৰমেন আলীয়ে কোৱা কথাটো এইটো হয় প্ৰকৃত কথাটো তেতিয়াহ'লে তেওঁলোকে এই কমিটিখনত যেতিয়া আছিলে তেতিয়া তেওঁলোকে এইটো বস্তু ডিছকাশ্যনত কেনেকৈ আহিব পাৰিলে এই কথাবিলাকতো ৰাইজে বুজিব লাগিব গতিকে এই কথাটো শুনক আৰু এটা কথা মই ছেকেণ্ড কথাটো কৈছোঁ মমিনুল আউল ডাঙৰীয়াই এটা কথা কৈছে আপুনি যিটো শুনক মিয়া কৈ যিটো আপোনালোকে মিয়া মিউজিয়ামটো বেলেগ বস্তু মিয়া কৈ চাওক বিদেশী 71ৰ পাছত হিন্দুৱে হওক মুছলমানেই হওক সকলো মানে মিয়াই হওক হিন্দুৱে হওক সকলোৰে আমি বিৰোধী কিন্তু আপোনালোকে এটা কথা কওকচোন মমিনুল আউল ডাঙৰীয়া ৰাজনীতিৰ খাতিৰত আপোনালোকে যিটো ৰাজনীতিৰ পক্ষত গৈ আছে এইটো ভৱিষ্যতৰ কাৰণে আপোনালোকে ভাল ৰাজনীতি কৰিছেনে সুস্থ ৰাজনীতি কৰিছেনে মিয়া কৈ 71ৰ আগত যিসকল আহিছে অসম চুক্তিৰ মতে আমি মানি লৈছোঁ সেইসকলকতো আপুনিতো ইয়াৰ পৰা খেদি পঠাব নোৱাৰে গতিকে আপোনালোকে যিটো বিভেদ সৃষ্টিৰ যিটো এটা বাতাবৰণ সৃষ্টি কৰিছে কেৱল ক্ষমতাত আহিবৰ কাৰণে হিন্দু মুছলমান মিয়াটো কেৱল আপুনি বিজেপিয়ে কৰিছে বুলি দুখ দিলে নহ'ব মিয়া মিউজিয়ামৰ দাবী হৈছে মিয়া মিউজিয়ামৰ দাবীটো এইবোৰৰ বিজেপিয়ে সব কাম বিজেপিয়ে কৰা নাই কিন্তু বিজেপিয়ে সুযোগ লৈছে বিজেপিয়ে সুযোগ সন্ধান কৰিছে সুযোগ পাইছে আৰু ৰাজনীতি কৰিছে কিন্তু এই সকলো মিয়া বস্তুটো বিজেপিয়ে সৃষ্টি কৰিছে বুলি ক'লে ভুল পাব এইখন অসমত আপোনাক মই নাম মিয়া বুলি কয় মই যদি মিয়া বুলি নকওঁ তেওঁ নিজকে মিয়া বুলি কয় তেওঁহে মিয়া বুলি কয় এই পৰিৱেশটো কি কাৰণত আহিলে বিগত মই কোনটো কথা কৈছো মই কৈছো শুনক গোটেই পৰিৱেশ নহয় মই মমিনুল আউল আপুনি যিটো কথা কয় এইটো কিন্তু গ্ৰহণযোগ্য আনন্দ পাইছে মমিনুল আউল খুব আনন্দ পাইছে নিৰ্বাচনৰ আগে আগে আপোনালোকক এপাত ভাল অস্ত্ৰ লাগিছিল সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ চেয়াৰমেন আলী অস্ত্ৰপাত আপোনালোকৰ হাতত তুলি দিছে নহয় চক বাইদেৱে এটা কথা ক'লে যে চেয়াৰমেন আলীক বিজেপিয়ে কিনি ল'লে সেই খবৰটো বাইদেউৰ ওচৰত আছে এতিয়া বিজেপিয়ে বাৰু ৰিপুণ বৰাকো কিনিছে নেকি কাৰণ ৰিপুণ বৰাইতো চেয়াৰমেন আলীক সমৰ্থন জনাইছে
মই সেইবোৰ কথা আপুনি কোৱাৰ কাৰণেহে মই কৈছোঁ আপুনি কোৱাৰ কাৰণেহে কৈছোঁ আপুনি যে ক'লে ৰিপুন কি চেয়াৰমান আলীক বিজেপি কিনি ল'ব পাৰে কথাত মই মাত নামাতো এইটো কংগ্ৰেছে ক'ব ৰিপুন বৰাই কি কয় ৰিপুন আপুনি কোৱাৰ কাৰণে কিন্তু তেখেতে কোৱা কথা এটা যুক্তি আছে আপোনালোকৰ বিধায়ক কেইগৰাকী মানে আপোনাৰ দলৰ আপুনি বিজেপিৰ মানুহ এটা এই বিধায়ক কেইগৰাকী বা অগপৰ বিধায়ক কেইগৰাকী BPFৰ বিধায়ক কেইগৰাকী তেওঁলোকে যে এই বিষয়টোত একো এটা মুখেৰে মাত নেমাতিলে তেওঁলোক কি কৰিবলৈ আছে নহয় চাওক এই কথাটো মই আজি উৎপল দত্ত ডাঙৰীয়া কি কৰি আছে কেইবাটাও সংবাদ মাধ্যমৰ আগত কৈছোঁ যে ৰাইজ বিভ্ৰান্ত হোৱাটো দূৰৰ কথা আমাৰ দলৰ সদস্য আমাৰ দলৰ কৰ্মীসকল বিভ্ৰান্ত হৈছে দুই এজন বিধায়কে নিজৰ স্থিতিটো স্পষ্ট কৰিছে কিন্তু বাকী যিকেইজন বিধায়ক আছে যিকেইজনে এতিয়ালৈকে স্থিতি স্পষ্ট কৰা নাই নিশ্চিতভাৱে দলৰ কৰ্মী দলৰ সদস্য আৰু জনসাধাৰণৰ কথা চিন্তা কৰি এই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞাতে তেওঁলোকৰ চহী খত লৈ এই যে প্ৰস্তাৱটো বিধানসভা পালেগৈ এইটো কেনেকৈ পালে সেই কথাটো একদম শুদ্ধ মনেৰে স্পষ্টভাৱে অসমৰ ৰাইজৰ সন্মুখত দাঙি ধৰাটো উচিত উৎপল বৰাই ক'ব লাগে ক'ব লাগে ক'ব লাগে ক'ব লাগে ৰূপক শৰ্মাই ক'ব লাগে ক'ব লাগে বিনোদ হাজৰিকাই ক'ব ক'ব লাগে লাগে ক'ব লাগে এই 8জন বিধায়কে নহয় মিত্ৰজোঁটৰ ইৰেছপনচিবল 15জনীয়া বিধায়কৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে মমিনুল ডাঙৰীয়া যিটো কথা কৈছে যে তেওঁলোকৰ বিধায়কসকলে কোৱা উচিত বা জনা উচিত বিজেপি চৰকাৰখনে যিহেতু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত কাম কৰা বুলি কৈ আহিছে গতিকে তেওঁলোকে তেওঁলোকৰ বিধায়কসকলক এই শিক্ষা দিয়া উচিত তেওঁলোকক এই জ্ঞানটো দিয়া উচিত জ্ঞানটো দিয়া উচিত কাৰণ চাওক মই কৈছোঁ অকল বিজেপি বিধায়ক বুলিয়ে নহয় প্ৰস্তাৱটো আছে চৰ অঞ্চল বুলি দেই তাত কোনো মিয়া বুলি প্ৰস্তাৱ নাই চৰ অঞ্চল বুলি আছে চৰ অঞ্চলত কিন্তু অকল মিয়াই বসবাস নকৰে উজনিৰ ফালৰ চৰবিলাকত আপোনাৰ বিভিন্ন জনগোষ্ঠীৰ লোক বসবাস কৰে মিচিং জনগোষ্ঠীৰ ভাই ভনীসকলে বসবাস কৰে বা গোৰ্খাসকলে বসবাস কৰে আৰু অসম চৰকাৰৰ চৰ উন্নয়নৰ নামত এটা সঞ্চালকালয় আছে ডেভেলপমেণ্ট অথৰিটি আছে গতিকে সেই বিভাগবিলাক আছে গতিকে মই এই কাৰণে কৈছোঁ যে এই যিসকল বিধায়কৰ কি পৰিস্থিতিত কি পৰিৱেশত কি আলোচনাৰ ভিত্তিত তাত চহী মাৰিছে সেই কথাটো স্পষ্টভাৱে ৰাইজৰ আগত দাঙি ধৰাটো দৰকাৰ আছে কাৰণ তেওঁলোকে মই ভাবোঁ কোনোবা চিলেটীয়া মমনচিঙা নোৱাখলীয়া ঢাকাইয়া ৰংপুৰীয়া কোনোবা বাংলাদেশী মূলৰ মানুহৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰিবৰ কাৰণে নিশ্চয়কৈ চহী কৰা নাই তেওঁলোকে চহী কৰিছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ যিসকলে চৰ চাপৰিত বসবাস কৰি আছে যিসকল মানে মিচিং জনগোষ্ঠীকে আদি কৰি যিবিলাক জনগোষ্ঠীৰ মানুহ আছে হয়তো সেইবিলাকৰ বিষয়ত কথাটো আহিব পাৰে কিন্তু এই যিটো বিষয় ইয়াতে চেয়াৰমান আলীয়ে যিটো গোটেই সকলোকে চৰত বসবাস কৰি থকা সকলো মানুহকে মিয়া বুলি কৈ যিটো তেওঁ ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতিটোহে আমি বিৰোধ কৰিছোঁ আৰু আজিৰ দিনত মই এই কথাটো কৈছোঁ যে 1979 চনৰ পৰা অসমত যিটো আন্দোলন আৰম্ভ হৈছিল সেই আন্দোলনটো আজি অন্ত পৰা নাই নিশ্চিতভাৱে এতিয়া আৰু অধিক জটিল হৈছে সেইকাৰণে আজি এইখন মঞ্চৰ পৰা মই অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ জাতি জনগোষ্ঠী বিভিন্ন যিবিলাক সংগঠন আছে সংগঠনবিলাকৰ প্ৰতি আহ্বান জনাইছোঁ সকলোৱে মিয়া বৰ্জন কৰক মিয়াক সকলোৱে বৰ্জন কৰক আৰু 21ৰ নিৰ্বাচন বিধানসভাৰ নিৰ্বাচন নিশ্চিতভাৱে কংগ্ৰেছ আৰু UDFৰ মিত্ৰতা হৈছে এই দুটা মিয়া পাৰ্টিৰ মিত্ৰতা হৈছে আৰু এই মিত্ৰতাৰ যোগেদি নিশ্চিতভাৱে 10-15টা হয়তো একেবাৰে খাটি মিয়া বিধানসভালৈ নিৰ্বাচিত হৈ আহিব বিধানসভাত গণতান্ত্ৰিকভাৱে বাধা দিম আৰু সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাম সেইদিনা দিছপুৰলৈ আহিব দিছপুৰত যাতে কোনো বাংলাদেশী মিয়াই বিধায়ক হৈ প্ৰৱেশ কৰিব নোৱাৰে তাক প্ৰতিৰোধ গঢ়ি তুলিবৰ কাৰণে নিশ্চিতভাৱে
গণতান্ত্ৰিকভাৱে ভাৰতীয় লোক এজন নাগৰিক হৈ আহিলে তেওঁ যিয়ে নহওক, তেওঁ বংগমূলীয় হওক, কিন্তু সেইটো কৰিব নোৱাৰে। বাধা দিয়াৰ অধিকাৰ গণতান্ত্ৰিকভাৱে আমাৰো আছে। সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছো, 2021 বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত আমি বাধা দিমেই। আৱাল ডাঙৰীয়া আপুনি যিটো কথা কৈছে সেই কথাটো নহয় আৱাল ডাঙৰীয়া যিটো কথা কৈছে সেই কামটো আপোনাৰ চৰকাৰে তেতিয়া কৰিব পাৰিব। অগণতান্ত্ৰিক কথাবিলাক কোৱা আপোনালোক আৱাল ডাঙৰীয়া সেইখন প্ৰতিৰোধ সংগ্ৰামত আপুনি থাকিব নাথাকে কওক। মীৰা বৰঠাকুৰ সেইখন প্ৰতিৰোধ সংগ্ৰামত নাথাকে আমি জানো। হাফিজুল আহমেদ আপুনি থাকিব নে নাথাকিব সেই প্ৰতিৰোধ সংগ্ৰাম কওক আপুনি। আমি এই কথাটোৱে আহ্বান জনাব বিচাৰিছো যে আপোনাক ন্যায়ক বাধা দিবৰ কাৰণে যিখন মই আপোনাক এই কথাটোৱে ক'ব বিচাৰিছো ক'ব বিচাৰিছো যে যদি প্ৰকৃতত আপোনালোকে সেইটোৱে বিচাৰিছে, অৰ্থাৎ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ যদি ইয়াত যদি দাদাগিৰি বা ইয়াত যদি অস্তিত্ব যদি ৰক্ষা কৰিবলৈ আপোনালোকে বিচাৰিছে, তেতিয়াহ'লে কিয় মিয়া মুছলমানৰ পৰা খিলঞ্জীয়া মুছলমানক এতিয়ালৈকে ছেপাৰেট কৰা নাই? আপোনালোকে সেই কামটো কৰক, এই কামটো কৰক। এই কামটো কৰাৰ পিছত মই আপোনাক কৈছো আপোনালোকে সেই কামটো কৰক, আমি আপোনালোকৰ লগত আছো, থাকিম। আপোনালোকে সেই কামটো কৰক, আপোনালোকে এই কামটো কৰক, কিন্তু অগণতান্ত্ৰিকভাৱে ভাৰতীয় নাগৰিক চিনাক্তকৰণৰ ব্যৱস্থা কৰক আৰু সংৰক্ষণৰ ব্যৱস্থা কৰক। যদি খিলঞ্জীয়া মুছলমানক তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি যিটো হাফিজুল আহমেদ ডাঙৰীয়া শুনক, আপুনি কোৱা কথাখিনি মই বুজিলো। আপুনি মোক এটা প্ৰত্যাহ্বান জনাইছে, গৰিয়া মৰিয়াক চিনাক্তকৰণ কৰিব লাগে। আপোনালোকে এই দাবীটো বহুত দিনৰ পৰা উঠাই আছো আৰু আমিও এই দাবীটোৰ সম্পৰ্কত যোগাত্মক দৃষ্টিভংগীত আছো। শুনক, হাফিজুল আহমেদ ডাঙৰীয়াই মোক এইটো প্ৰত্যাহ্বান দিছেতো। হাফিজুল আহমেদ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছো, গুৱাহাটীৰ এখন হয় জাজেছ ফিল্ড হওক নহয় লতাশিল ফিল্ড হওক, ফিল্ড ভৰাই গৰিয়া মানুহক আনি সংগঠিত কৰি এখন জনসভা পাতি এটা প্ৰস্তাৱ দিয়ক, আগদিনা প্ৰস্তাৱ দিয়ক, 5 দিনা কাৰ্যকৰী কৰা হ'ব। শক্তি প্ৰদৰ্শন কৰক। আজি অসমৰ বাকী জনগোষ্ঠীসকল যেনেকে সংগঠিত হৈ আত্মপ্ৰকাশ কৰিছে, আপোনালোকে কেইটামান মানুহৰ সংগঠনৰ মানুহৰ নাম লৈ আপোনালোকে সংগঠন চলাই আছে। আপোনালোকে গৰিয়া মৰিয়াৰ শক্তি কিমান আছে আপোনালোকে প্ৰতিপন্ন কৰক। নাই যিটো কথা মমিনুল আঙুল ডাঙৰীয়াই কৈছে এই কথাটো আচলতে আমি নাভাবো এই কথাটো কিবা সত্যতা আছে। আপোনালোকৰ কেপাচিটিয়ে নাই, প্ৰথম কথাটো নাই গৰিয়া মৰিয়াৰ সংগঠনে নাই। গৰিয়া মৰিয়া দেশে আজি 2006 ৰ পৰা আমি আজি সংগ্ৰামত আমি লিপ্ত হৈ আছো। 50টা মানুহ সংগঠন কৰিলে নহব, আপুনি 5 লাখ মানুহ উলিয়াই আনক চাওক। সেইটো আপুনি প্ৰেক্টিকেল ফিল্ডত পাব, আপুনি প্ৰেক্টিকেল ফিল্ডত আপুনি পাই যাব। আপুনি যাওক, আপোনাক আমি প্ৰত্যাহ্বান জনাইছো, আপুনি আজি যাওক, আপুনি আজি বৰপেটাত যাওক, আপুনি আজি বঙাইগাঁৱত যাওক, আপুনি আজি কি বুলি কয় ধুবুৰীত যাওক, বিলাসীপাৰাত যাওক। ঠিক আছে, তাত যদি আমি যদি নহয় হাফিজুল আহমেদ ডাঙৰীয়া আপুনি চাব, আজি গুৱাহাটীত আপুনি চাব, আজি বিজেপিত থকা মিয়াকেইটা, আজি কংগ্ৰেছত থকা মিয়াকেইটা, আজি UDF-ত থকা মিয়া বা এইটো মিয়া পাৰ্টীয়ে এইটো বাদ দিলেও আছুত থকা মিয়া, AJP-ত থকা মিয়া, যত মিয়া আছে সেই মিয়াই এটা কুৰাজ গাই আছে। আপোনালোকে গম পায় অখণ্ড ভাৰতৰ খিলঞ্জীয়া বোলে মিয়াবিলাক। আপোনালোকতো সেইবিলাক খবৰ নাই। 50টামান মানুহলৈ সংগঠন কৰিব, পেড এখন ছপাব, কি সংগঠন কৰিছে আপোনালোকে? আপোনালোকে গুৱাহাটীত কোনটো সমাৱেশ পাতিছে, কোনটো দাবী উত্থাপন কৰিছে গণতান্ত্ৰিকভাৱে? 50টা মানুহলৈ স্মাৰক পত্ৰ এখন দিলে সেইটো চৰকাৰৰ কৰ্তব্য যে যদি কোনোবাই সংগঠন নকৰেও মানুহ যদি গোটো নেপাতেও কল্যাণৰ বাবে কাম কৰাটো কিন্তু কোনোবা যদি দাবী কৰি ওলাই নাহেও কৰিব লাগিব। অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে যদি মানে এখন যদি ইয়াত গণসমাৱেশ নাপাতে তেতিয়াহ'লে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰিব নেকি? অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এই গণসমাৱেশটোৱে গোটেই অসমৰ ইছলামধৰ্মী খিলঞ্জীয়াৰ ভাগ্য নিৰূপণ কৰিব নেকি? চৰকাৰৰ মিয়াৰ বিৰুদ্ধে মাত মাতিব আমি বাৰে বাৰে কৈ আছো যে আপোনালোকে আমাক চিনাক্তকৰণ কৰক। আমি বাৰে বাৰে আপোনালোকে আমাক
চিনাক্তকৰণ কৰক কামৰ যোগেদি চিনাক্তকৰণ কৰি দেখুৱাওক আপোনালোকৰ শক্তি দেখুৱাওক আজি ধুবুৰীৰ পৰা আজি আপুনি দেশী সংগঠনৰ নেতা ধুবুৰীত আজি দেশীৰ অৱস্থা কি হৈছে আপুনি হৰিণমাৰাত গৈছে হৰিণমাৰাত তাত আজি বাংলাদেশী মুছলমানে তাৰ পৰা গোটেই খিলঞ্জীয়া মানুহক উঠাই পঠাই দিলে আপোনালোকে গুৱাহাটীত বহি সংগঠন কৰিলে নহ'ব মই এটা কথা কৈছো ইমান হুলস্থুল কৰিলে ৰাইজে বেয়া পায় কাৰণ ৰাইজে ভাবে যে এওঁলোকে কিবা এটা কৰিব তাকো যদি ইমান হুলস্থুল হয় মই কোৱাৰ পিছত যি কয় ক'ব মমিনুল আৱাল ডাঙৰীয়াই কৈছে যে এখন সমাৱেশ পাতি ল'লে তেওঁ সমাধান কৰিব মই প্ৰথমতে তেখেতক এটা প্ৰশ্ন কৰিছোঁ আপুনি উন্নয়ন পৰিষদৰ নামত বহুত ল'ৰা ছোৱালীক কিবা দিম বুলি কৈছিলে এডভাৰটাইজমেণ্ট দিলে দিব নোৱাৰিলে গতিকে আপুনি এনে টলেষ্ট কমেণ্টবিলাক আপোনালোকে নকৰিব কাৰণ কমিটমেণ্টবিলাক আপোনালোকে এনেই দি নিদিব আপুনিনো কোন নিৰ্দিষ্ট আপুনি এজন মানে মীৰা বৰঠাকুৰনো কোন আমি একোজন সদস্য গতিকে ইমান টলেষ্ট কথা আপোনালোকে নক'ব কাৰণ আপোনাৰ তাত এডমিনিষ্ট্ৰেশ্যন নাই প্ৰথম দ্বিতীয় কথাটো মই আপোনাক কৈছোঁ মিয়াক খেদিবলৈ কোনে বাধা দিছে ধুবুৰীত যে গোটেই বাংলাদেশী আগ্ৰাসন হৈছে গৰুবিলাক যে আপোনালোকৰ অফিচাৰবিলাকে যে পাৰ কৰি যে বাংলাদেশৰ লগত যে মিটিয়াৰলি কৰিছে কোনে হাক দিছে আপোনালোকক কৰিবলৈ আপোনালোকৰ বিধায়কো আছে কোনে হাক দিছে আপোনালোকক আপুনিনো কোন আপুনি SP DIG নে DGP যে আপুনি মোক চমন দিব আপুনি নাম লৈছে তো বিধায়ক আপুনি নাম ক'ব লাগিব আপুনি নাম লৈছে দুজন বিধায়ক আছে কৈছে আপুনি কোন বিধায়ক আপুনি কি কোন বিধায়ক আপুনি দম দিয়া কথা কোৱা নাই আপুনি অভিযোগ এনে আনিব নোৱাৰিব না আপুনি দুটা নাম দুজন বিধায়ক আছে বুলি কৈছে কোন বিধায়ক আছে মোৰ এটা সংস্কাৰ আছে মই কোন বিধায়ক আছে ক'ব লাগিব গৰু বেপাৰৰ লগত কোন বিধায়ক জড়িত হৈ আছে মীৰা বৰঠাকুৰ আপুনি কৈছে দুজন বিধায়ক জড়িত হৈ আছে কোন বিধায়ক জড়িত হৈ আছে কওক আপুনি নাম ক'ব লাগিব দুজন বিধায়ক এজন গৰু ব্যৱসায়ীক আপোনালোকৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ বিৰুদ্ধে এজন প্ৰাৰ্থী থিয় কৰাব এজন বিখ্যাত গৰু ব্যৱসায়ীক এবাৰ ইলেকশ্যনলৈকে ভিতৰত কি হৈ আছে আপুনি মীৰা বৰঠাকুৰ দুজন বিধায়ক কৈছে নাম ক'ব লাগিব এনে অভিযোগ নিদিব তেনেকে আপুনি SP DIG DGP হু আৰ আপুনি ৰাজহুৱাভাৱে অভিযোগ কৰিছে ৰাজহুৱাভাৱে মই বহি থকা অৱস্থাত আপুনি কৈছে মীৰা বৰঠাকুৰ আপুনি মই বহি থকা অৱস্থাত কৈছে যে দুজন বিধায়ক গৰু বেপাৰীৰ লগত জড়িত কোন দুজন বিধায়ক জড়িত আপুনি নাম কওক আপোনাৰ হেতু হতাওক নাই মিছা অভিযোগৰে কিছুমান মিছা কথাৰে অভিযোগ দিয়াই হৈছে আপোনাৰ স্বভাৱ আপুনি যে উন্নয়ন পৰিষদৰ যে বহুত এডভাৰটাইজমেণ্ট দিছিলে আপুনি মোৰ কথাটো কওক মই যেটো প্ৰশ্ন কৰিছো তাৰ উত্তৰটো দিয়ক মই যেটো প্ৰশ্ন কৰিছো গৰু ব্যৱসায়ী কেন্দ্ৰীয় চৰকাৰলৈকে বৰ্ডাৰ সিকিউৰিটি ফৰ্চে যেটো ৰিপৰ্ট দিছে BSF আৱাল ডাঙৰীয়া এটা কথা মনত ৰাখিব তাত এই কথাটো স্পষ্টভাৱে কৈছে প্ৰশাসন আৰু চৰকাৰৰ সমৰ্থন নহলে এই গৰু ব্যৱসায় এনেকৈ বাংলাদেশলৈ চলি থাকিব নোৱাৰে আৰু যদি লাগে গৰু ব্যৱসায়ৰ ওপৰত মই চৌ কৰিম আহিব খালি সেইদিনাখন কিন্তু আধাতে আঁতৰি যাব নোৱাৰিব মই আপোনাক কৰিম আপোনালোক মানে বিজেপিয়ে গৌমাতাৰ পূজা কৰাৰ কথা কৈ থকা বিজেপিয়ে কিন্তু গৌমাতা বাংলাদেশলৈ অবৈধ স্মাগলিং বন্ধ কৰিব পৰা নাই এইটো দুৰ্ভাগ্যজনক কথা বৰ দুৰ্ভাগ্যজনক কথা মীৰা বৰঠাকুৰ ডাঙৰীয়া শুনক আপুনি প্ৰতিক্ৰিয়া কৰিব কিন্তু আপুনি সংস্কাৰভাৱে প্ৰতিক্ৰিয়া কৰিব দেই ইমান ধমকি কাক দিয়ে এগৰাকী মহিলাক আপুনি ইমান ধমকি কাক দিয়ে আপুনিনো কোন হয় আপুনিনো কোন হয় আপুনি ভাবিছে আপুনি বহুত কিবা কিবি হয় আপুনি মোক চিনি নাপায় আৰু চিনি নাপাব আপুনি চিনি নাপাব কিন্তু আপুনি মোক কৈছে যে দুজন MLA জড়িত হৈ আছে গৰু বেপাৰৰ লগত দুজন MLA জড়িত UDF ৰ MLA নে কংগ্ৰেছৰ MLA নে বিজেপিৰ MLA দুজন MLA জড়িত কোন দুজন MLA জড়িত নাম কওক আপোনালোকৰ দলৰ দুজন MLA জড়িত আছে নাম কওক আৰু মই আপোনাক ইমানলৈও ক'লো না সভাপতিৰ বিৰুদ্ধে গৰু বেপাৰী নাম দুটা কওক আপুনি নাম দুটা কওক সেই নাম ক'ব কাৰণে সাহস নাই পৰাগ মনিয়াৰিতৰো সাহস নাই পৰিৱেশ আছে সকলো কথা কোৱাৰ পৰিৱেশ নাই অভিযোগটো আনিছে চুৰ বুলি কৈছে দুজন চুৰ আছে চুৰকেইটা নাম কওক ধৰাই পৰিব আপোনালোকৰ দলৰ পৰা ধৰা পৰিব বেছি দিন আপুনি নাম কওক মনিয়াৰিত ডাঙৰীয়া আপুনি কৈছে মীৰা বৰঠাকুৰ আপোনালোকে নাই নাই বোলে বহুত কথাটো কয় ধৰাই পৰিব মই নাই বুলি কোৱা নাই নাই বুলি কোৱা নাই ঠিক আছে পৰিৱেশত দুজন বিধায়ক জড়িত হৈ আছে গতিকে দুজন বিধায়ক কোন সেই অভিযোগটো আপোনালোক দুজনে আনিছে এজনে আপুনি পৰাগমণি নিজেও জানে আপুনি নিজেও জানে মীৰা বৰঠাকুৰ আপুনি নিজেও জানে নাম ভাৱ ধৰিছে কি বাধা আছে আপুনি নিজেও জানে না আপোনাৰ হে হক আপুনি বিধায়ক দুজনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে ভাৱ ধৰিছে
ভাও ধৰিছে। ৰক্ষণাবেক্ষণ দিয়া ভাও নাই ধৰিছে। মই কৈছো আৰু যে মূল বিষয়টোৰ আপোনালোকে পৰা গৰু ব্যৱসায়ত দুজন আহক, বিধায়ক আছে বুলি মই কৈছে দায়িত্ব সহকাৰে নামকেইটা কওক মই দায়িত্ব সহকাৰে নাম সহ প্ৰকাশ কৰিম, আপোনাক মাতিম মই আজি মই যিটো শ্ব' নাই কৰিছো এতিয়া কৰিব নোৱাৰে আজি মই যিটো নহয়, শ্ব' এতিয়া আছে, এটা মিছা আজি মই কি বিষয় আৰু কৈছো? এইটো এনে কাল্পনিক অভিযোগ এটা দিলে নেকি আপুনি লুকাবলৈ চেষ্টা কৰিছে মই লুকাবলৈ চেষ্টা আপুনি কৰা নাই মই লুকাবলৈ চেষ্টা উলিয়াবলৈ কৰিছে চেষ্টা কৰিছো বিজেপিৰ এইটো এটা মই চৰম উলিয়াবলৈ চেষ্টা ব্যৰ্থতা কৰিছো। আপোনাৰ যে যদি গৰুৰ তথ্য চোৰাং আছে, ব্যৱসায় গৰু বন্ধ কৰিব বেপাৰ পৰা নাই কৰিছে, আৰু MLA কোনে কৰিছে, গৰুৰ চোৰাং নাম ব্যৱসায় কওক। চলাই আছে গুৱাহাটী নামটো পাৰ কওক। কৰি গৰুখিনি কোনে নামটো পাৰ কৰি ক'বলৈ আছে সাহস নাই কিয় আপোনালোকৰ সেইটো কথা নহয়, ব্যৰ্থতা সংবাদ লুকাবলৈ চেষ্টা মাধ্যমৰ কৰিছে। আপুনি ব্যৰ্থতা ইমান লুকাবলৈ। এজন বৃহৎ ডাঙৰ সাংবাদিক হৈ অভিযোগটো আনিছে মমিনুল গৰু লাল বেপাৰ, ডাঙৰীয়া মমিনুল নাম লাল দুটা কৈ ডাঙৰীয়া দিয়ক। নীতি না, শিক্ষা নাম দুটা কৈ দিয়ক। নীতি শিক্ষা না, দিবলৈ আপুনি যাওঁতে ক'ব এটা নোৱাৰে। সীমা থাকিব আপুনি কোন হয় একচন ল'বলৈ? আপুনি হয়তো মমিনুল লাল ডাঙৰীয়া এইটো কথা নাজানে ইণ্ডিয়া প্ৰেছ কাউন্সিল এক্ট শুনক মমিনুল লাল ডাঙৰীয়া নাই। ভাৰতীয় তথ্য সহকাৰে গতিকে এনে মুখেদি মমিনুল লাল অভিযোগ ডাঙৰীয়া নহয়। মমিনুল লাল কোনজন ডাঙৰীয়া বিধায়ক জড়িত হৈ আছে আপুনি তথ্য মমিনুল সহকাৰে লাল উপস্থাপন ডাঙৰীয়া কৰক। মই বেছি প্ৰেছৰ আইন মই বেছি নাজানো। নীতি শিক্ষা দিয়াটো বেয়া নীতি শিক্ষা মই দিয়া নাই। বেছি নীতি মই শিক্ষা কৈছো দিয়াটো যে বেয়া দুজন MLA নীতি জড়িত শিক্ষা আছে বেছি বুলি দিয়াটো কৈছে। বেয়া গতিকে কোন দুজন নীতি MLA শিক্ষা নাম আপোনাৰ কওক। জোখত থাকি দিয়া ভাল ঠিক নীতি আছে, শিক্ষা আপোনালোকে নাম জোখত ক'ব থাকি নোৱাৰে। দিয়া ভাল বুজিলো আপোনালোকে আপুনি নাম নীতি ক'ব শিক্ষা নোৱাৰে। জোখত থাকি দিয়া ভাল ন জোখত জোখতে থাকিলে দিয়া ভাল। ন জোখ বেজোখৰ কথা নাই আইনখন পাৰ কৰি আপুনি জোখ বেআইনী কথা বেজোখৰ কৈ কথা নাথাকিব। নাই আপোনালোকে কৈছে যে দুজন MLA গৰু বেপাৰৰ লগত জড়িত MLA কি এজন ভাৰতীয় নাগৰিকক শুনক আপুনি এটা কথা মোৰ বাক স্বাধীনতা আছে এজন কওক। ভাৰতীয় নাগৰিক হিচাপে মই যিখিনি কথা ক'ব পাৰো তাৰ কথাটো আপুনি কৰিব লাগিবই মোক ক'বই লাগিব বুলি জবাবদিহি কৰিব নোৱাৰে না, আপুনি সেয়া নকয়। মোৰ বাক একে স্বাধীনতাৰ বিজেপি ওপৰত আপুনি নকয়। আঘাত কৰিছে না, আৰু নকয়। সংবিধানৰ ঠিক আছে, মৌলিক আপুনি অধিকাৰ নকয়। খৰ্ব কৰিছে আপুনি নকয়, এনে আপুনি খালি কিয় খৰ্ব অভিযোগ কৰিছে দিছে। আপুনি কিয় এনে দুজন MLA বুলি কৈ অভিযোগ অভিযোগটো দিছে। দিয়াৰো মোৰ অধিকাৰ আছে ন দিয়ক নামকেইটা কওক। ভাৰতবৰ্ষত মোৰ অভিযোগ দিয়াৰ অধিকাৰ আছে অভিযোগ এটা মই মৌলিক কৈ দিব অধিকাৰ কিয় পাৰোঁ খৰ্ব যে কৰিছে টাইম ৰেটৰ অমুক সাহস অমুক কিয় চুৰ আছে। কওক কওক মইতো আপোনাক তেতিয়া নহয় বুলি নকওঁ নহয় মইতো কওক, নকওঁ কওক। মইতো কোৱা নাই মূল মইতো বিষয়টো নকওঁ আহিলে ভাল হয়। মইতো নকওঁ নহয়, মই কৈছো যে বিষয়টো- আপোনালোকে কৈছে চাওক, যে চাওক। দুজন MLA জড়িত হৈ আছে গৰু বেপাৰৰ লগত আপুনি এইটো আপোনালোকৰ মনে আইন হয় নামানে যদি আপুনি সংবিধান আপোনালোকৰ নামানে তথ্য আছে আপুনি তথ্য মানুহৰ দিয়ক অধিকাৰ নামানে আপুনি মহতিয়াই লৈ গৈ থাকিব পাৰে নহয়, মইতো নোৱাৰো নহয় নহয়, তেনেকে নহয়, আপুনি তথ্য মই সহকাৰে নোৱাৰো। দিয়ক। এই বিষয়টোৰ ওপৰত তথ্য মই নকওঁ। নথকাকে আপুনি কিয় কৈছে তেতিয়াহ'লে আপোনাৰ- অভিযোগটো কিয় শুনক, আনিছে আপুনি অভিযোগটো- সাংবাদিক শুনক। হিচাপে আপুনি দায়িত্বশীল সাংবাদিক আপোনাৰ গুৰিত যদি তথ্য শুনক, নাই আপোনাৰ গুৰিত যদি অভিযোগটো- একো নাই এনে এটা অভিযোগ কিয় আনিছে অভিযোগটো- আপুনি বাৰু অনা নাই অভিযোগ অভিযোগটো ঠাকুৰে মই কৈছে আনিছো কথাটো। অভিযোগটো মই আনিছো অভিযোগ এনেকুৱা হ'ব পাৰে চাওক অভিযোগ মানে কি জানেনে এই যে এতিয়া আপোনাৰ সংখ্যালঘু উন্নয়ন পৰিষদত যে যি ছাত্ৰবৃত্তি কেলেংকাৰী হৈ আছে আপুনি জড়িত বুলিওতো অভিযোগ উঠি আছে উঠিছে আছে নাই? আছে কিয় কৰিছে আপুনি এই কেলেংকাৰীটো মই নাই কৰা আপুনি কৰিছে Advertisement নাই কিয় দিলে আপুনি অসমৰ চৰ-চাপৰি এলেকাৰ ল'ৰা ছোৱালীবোৰক এই কেলেংকাৰী পইচাটো গৈছে চৰ-চাপৰি ল'ৰা ছোৱালীখিনি শিকক সংখ্যালঘু ল'ৰা ছোৱালীখিনি শিকি কৰি জ্ঞানী হওক ভাল মানুহ হওক আপোনালোকে পইচাটো আধাতে খুৱাইছে আপুনি চেয়াৰমেন নহয় আমিতো আৰু যদি আপোনাৰ নহয়, আপুনি সেইটোও চেয়াৰমেনৰ নাজানে কাৰ্যকালত আপুনি- সেইটোও নাজানে সংখ্যালঘুৰ পইচা আমি নিদো সংখ্যালঘুৰ পইচা দিল্লীৰ পৰা ডাইৰেক্ট ফাণ্ডিং অনলাইনত কৰে আপুনি আপুনি এটা নোডেল advertisement অফিচাৰ কেলে আপুনি নহয় সংখ্যালঘু উন্নয়ন পৰিষদৰ নহয় কামত বিজ্ঞাপন দিয়ে নহয় আপোনাৰ এটা সিলেকশ্যন কমিটি আছে নহয়, নাই আপোনাৰ এটা নাই, সিলেকশ্যন এইবিলাক কমিটি আছে নাজানে কিয় কৰিছে আপুনি আপোনালোকে আপুনি নাজানে অসমৰ আপোনালোকে কথাটো কিয় কৈছে? বিভাগে কিয় কৰিছে কিয় দিলে? নহয়, নহয়। সংখ্যালঘু উন্নয়ন পৰিষদ হিচাপে ন সংখ্যালঘু উন্নয়ন পৰিষদ কিয় কৰিছে হিচাপে ছাত্ৰ আপুনি ইমান একেবাৰে সংখ্যালঘুৰ বিষয়ে ইমান ডাঙৰ ডাঙৰ কথা কয় ইমান ভাল ভাল কথা কয় কওঁ, আমাৰ এতিয়াও কওঁ। খিলঞ্জীয়া সংখ্যালঘু মানুহবোৰক কিয় ল'ৰা ছোৱালীবোৰক কিয় এনেকে প্ৰবঞ্চিত কৰাইছে ক'ত FIR দিয়ক। ক'ত এফআইআৰ দিছে নে আপুনি এখনমান কি কয়? পদত্যাগ কৰক নহলে কি সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা পদত্যাগ কৰক কিয় ইমান সংখ্যালঘু কোটি কোটি টকা কেলেংকাৰী হৈছে আপোনাৰ কোনো দায়িত্ব নাই আরে আমি এই কেলেংকাৰী সম্পৰ্কত ইতিমধ্যে CBI SB তদন্ত চলি আছে এনে CID লিখি তদন্ত দিলে চলি আৰু আছে। লিখি কৈ দিলে আৰু ন কৈ দিলে নহয় কৈ দিলে আৰু ঠিক আছে ৰ'ব মই গাড়ীৰ পৰা বেগ যা পইচা তা। লৈ আহি আপোনাক যা দেখুৱাই তা। দিওঁ কাগজ কি কৈ দিলে আৰু। নহয় নহয় কৈ দিলে নহয় আপোনালোকে যেনেকে গৰু চুৰত গৰু কেলেংকাৰীত দুটা MLA জড়িত হৈ আছে মই বুলি ক'লো কৈ নে দিব এই কেলেংকাৰী? ঠিক মই আছে ক'লো নে এই ঠিক কেলেংকাৰী? আছে আহক। আপুনি গৰু চুৰৰ গৰু কেলেংকাৰী গৰু কোন তাৰিখে সংঘটিত হৈছে নহয় নহয় আপুনি কওক কেলেংকাৰী তাৰিখ কি? তথ্যখিনি আপুনিও কেলেংকাৰী তাৰিখ কি? ময়ো গাড়ীৰ পৰা গৈ কেলেংকাৰী তাৰিখ কি ময়ো আৰু অধ্যক্ষ গাড়ীৰ পৰা কোন গৈ কেলেংকাৰী তাৰিখ মমিনুল লাল অধ্যক্ষ হৈ থকাৰ দিনা নৈতিক দায়িত্ব আপোনাৰ আছে আছে এনে এখন এফআইআৰ দি পেলাই এনে এখন এনে মই FIR দাবী দিয়া নাই। কৰিছো তদন্ত কৰিছো এনে বুলি কৈ FIR দিয়া হাৰি নাই, যাব 17টা নোৱাৰে কেছ দিছো। হাৰি যাব কেছ নোৱাৰে হাৰি কোনো যাব নোৱাৰে বাচিবৰ কাৰণে দিছে শুনক শুনা। দিবন ডেকাইও প্ৰশ্ন কাকতখন প্ৰদীপ কুমাৰক দিবন ডেকাই দিছিল সেই দিবন ডেকা জেলত আছে নহয় আপুনি গোচৰ দিছে আজি মই তাৰ এই মানে আপুনি মঞ্চত দুখমুক্ত কৈছো নহয় পৰাগমণি আদিত্যই আপুনি গোচৰ দিছে, পৰাগমণি মানে আদিত্যই দুখমুক্ত নহয়। মই ক'লো না, অসম দিবন ডেকা। সংখ্যালঘু উন্নয়ন বৰ্ডৰ ছাত্ৰবৃত্তিৰ যিটো কেলেংকাৰী হৈছে মই কৈছো। এই কেলেংকাৰীত আমি সংখ্যালঘু উন্নয়ন বৰ্ডৰ চেয়াৰমেন হিচাপে যদি চুলিডাল মানুহ সম্পৰ্ক স্থাপন কৰিব পাৰে কাৰণ এই ধন আমি সংখ্যালঘু ছাত্ৰ ছাত্ৰীক প্ৰদান নকৰোঁ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ একাউণ্টত দিল্লীৰ পৰা পইচা ভৰাই দিয়া হয়
তাত আমাৰ কোনো আৰ্থিক তাত কোনো ধৰণৰ ইনভলভমেণ্ট নাই তেনেক্ষেত্ৰৰ পুলিচৰ কেলেংকাৰীটো দীপন ডেকাই নকৰে, প্ৰদীপ কুমাৰে ডাইৰেক্ট দিয়ে। গতিকে পৰাগমণি আদিত্য ডাঙৰীয়া আপোনাৰ এই চেনেলত মই কাগজ পত্ৰ লৈ আপুনি নাজানে পৰাগমণি ডাঙৰীয়া আপুনি নাজানে, আপুনি কিছুমান কাল্পনিক কথাৰ ওপৰত পেছ কৰি পেলাই এই কথা কৈ আছে। আপুনি নিজে ক'লে নহয় আপুনি অভিযোগ দিছে। অভিযোগ দিছো। আপুনি কি অভিযোগ দিলে? কাল্পনিক কথা নহয়, মই তথ্য সহকাৰে অভিযোগ দিছে। আপুনি চেয়াৰমেন দীপন ডেকাৰ নিচিনা হৈছে। দীপন ডেকা প্ৰশ্ন কাকত কেলেংকাৰীত ফচিল, কিন্তু দীপন ডেকাই পুলিচক এই প্ৰশ্ন কাকতখন লিক কৰি দিছিল যে এখন লিক হৈছে। নহয় তেনেকুৱাটো হ'ব পাৰে, তেনেকুৱা আপুনি হ'ব পাৰে বুলি ক'ব পাৰে, কিন্তু ক'ব নোৱাৰে নহয়। কিজানি কাহিনীটো দীপন ডেকাৰ নিচিনা। ঠিক আছে, আপুনি বহুত মানে অভিজ্ঞ সাংবাদিক, আপুনি সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ কথা উল্লেখ কৰিছে। ঠিক আছে, সংখ্যালঘু ছাত্ৰ কেলেংকাৰী, সংখ্যালঘু ছাত্ৰবৃত্তি কি কি স্তৰত দিয়ে আপুনি আহিছো, মই আপোনাক জনাইছো। জানেনে? মই আপুনি নাজানে, নজনা কথাটো আপোনালোকৰ মই এতিয়াও আৰু কাইলৈ আপোনাক আকৌ জনাম এই বিষয়টো। যেনেকে ক'লো নহয়, একেবাৰে ইয়াত যে ল'ৰা ছোৱালীবোৰক বিভিন্ন বৃত্তিমূলক ভকেচনেল কোৰ্চৰ কাৰণে, বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰিনিয়ৰ কোৰ্চৰ কাৰণে যিমানখিনি পইচা হয় আৰু ফাণ্ডিং হয় কেনেকে হয় তাৰ বিষয়টো মই বিতং কথা পাতিম। এনেকুৱা নহয় যে মই সাংবাদিক হিচাপে কেৱল মাত্ৰ অকল পলিটিকেল কথাকেইটা চৰ চাপৰি হিন্দু মুছলিম এই খবৰ ৰাখো, আৰু বহুত খবৰ ৰাখোতো। গোটেই ক্লিন চিট নিদিব আপোনাকো, মই ক্লিন চিট দিয়া নাই, আপুনিও দুটা বিধায়কক ক্লিন চিট নিদিব। কেলেংকাৰী কথা বহুতে বহুত জানে, ময়ো বহুত কেলেংকাৰী কথা জানো, আপুনিও বহুত কেলেংকাৰী কথা জানে, আৰু গৰু বেপাৰটো মীৰা বৰঠাকুৰ ডাঙৰীয়া। মই এটা কথা হুলস্থুল নকৰিব, মই মমিনুল আল ডাঙৰীয়াক কৈছো, আপোনাৰ লগত মোৰ কোনো ব্যক্তিগত কাজিয়া নাই, কোনো ব্যক্তিগত শত্ৰুতা নাই, কিন্তু আপোনালোকে যিটো উচ্চ বাচ্য কৰে কি কাৰণত, ক্ষমতা আছে কাৰণে আপুনি কিয় ভবা নাই? ক'ব দিয়ক, ছমাহৰ পিছত আপোনাৰ এই চেয়াৰমেনশ্বিপটো গুচি যাব। ৰ'ব, আপুনি কৈছে দুজন MLA জড়িত হৈ আছে। মই কৈছো আপুনি মূল বিষয়টো ভালদৰে কাটিছে। আপুনি কৈছে যে বাংলাদেশী কোনো বিধায়ক নিৰ্বাচিত হ'ব নালাগে। কোন মুহূৰ্তত আমি কৈছো যে বাংলাদেশী বিধায়ক নিৰ্বাচিত হৈ আহিব লাগে? আমি কৈছো 100%। মইতো কৈছো চেয়াৰমেন আলীকো অহাবাৰ টিকেট দিব নালাগে যদি এনেকুৱা অভিসন্ধিত লিপ্ত আছে। আমি কেতিয়াও কোৱা নাই যে বাংলাদেশী মূলৰ মানুহক আপোনালোকে বিধায়ক কৰি আনক। এই কথাটো কোনে মনিটৰ কৰিব? নিৰ্বাচন আয়োগে কৰিব, দলবিলাকে কৰিব, কংগ্ৰেছ, বিজেপি, এজিপি। সীমাত আপোনালোকে সীমা ব্যৱস্থাটো এতিয়ালৈকে আপোনালোকে কমপ্লিট কৰিব নোৱাৰিলে। তাৰপিছত আপোনালোকে শুনক, মই এটা কথা আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। মই 1 মিনিট কথা এটা মই 1 মিনিট কৈছোঁ। চাওক, আপুনি এজন মুছলমান সম্প্ৰদায়ৰ মানুহ, মই কোনো মিয়া প্ৰীতি শুনক, প্ৰত্যেকটো মই হিন্দু মানুহ, মই হিন্দু সম্প্ৰদায়টোৰ প্ৰতি মোৰ এটা মানে আত্মীয়তা থাকিবই, আপুনি মুছলমান মানুহ আত্মীয়তা থাকিবই। এতিয়া মই আপোনাক এটা কথা কৈছোঁ, আপুনি এজন ৰাজনৈতিক সামাজিকভাৱে দায়িত্বসম্পন্ন ব্যক্তি এজনে টিভি চেনেলত বহি আমিতো কোনো বাংলাদেশীক পৃষ্ঠপোষকতাত নকৰোঁ। আমি মই কৈছোঁ বদৰুদ্দিন আজমলক নিৰ্বাচন আয়োগক আপোনালোকৰ হাতত ক্ষমতা আছে, ৰদ কৰক, তেওঁক বন্ধ কৰক। কিন্তু আপুনি টিভি চেনেলত বহি এই মিয়াবিলাকক নষ্ট কৰক, এই গালিটো বৰ্জন কৰক। আপোনাকো যদি মোৰ কোনোবা শুভাকাংক্ষীয়ে মিয়া বুলি ধৰিছে, এই মোৰ কাষত বহি থকাজনকো যদি মিয়া বুলি ধৰিছে, জেনেৰেলাইজ নকৰিব কথাবিলাক। জেনেৰেলাইজ কিয় কৰিছে আপোনালোকে? মিয়াৰ ক্ষেত্ৰত বদৰুদ্দিন যেনেকে চিলেটীয়া, চেয়াৰমেন যেনেকে মমন সিঙীয়া, আপুনি এজন চৈয়দ হৈ, মুছলমানৰ আপুনি উচ্চ মানে সম্প্ৰদায়ৰ হৈ, বংশৰ হৈ, আপুনি কিয় আপোনালোকৰ খিলঞ্জীয়া মুছলমানখিনিক আপোনাৰ সকলো ক্ষমতা থকাৰ পিছত ইউনাইটেড কৰিব নোৱাৰি? এখেতক আপুনি থ্ৰেট দিছে যে আপুনি 50টা মানুহলৈ গৰিয়ামৰীয়া দেশী আপোনালোকে অৰ্গেনাইজেশ্যন কৰিছে। গৰিয়ামৰীয়া দেশী সকলোকে ইউনাইটেড কৰি খিলঞ্জীয়া মানুহখিনিক কৰাৰ নৈতিক দায়িত্ব আপোনাৰ নহয় নেকি? আপুনি নৈতিক দায়িত্বৰ পৰা ফালৰি কাটি সকলোকে জেনেৰেলাইজ মই এটা কথা ক'ব বিচাৰিছোঁ, মই আমাৰ মীৰা বাইদেউকো মই কথাটো ক'ব বিচাৰিছোঁ, আৰু এজ ৱেল এজ আমাৰ বিজেপিৰ আমাৰ সন্মানীয় অধ্যক্ষগৰাকী আছে, তেওঁক মই তেওঁলোকৰ পাৰ্টি হৈ পেলাই মই ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ পাৰ্টিৰো একাংশ লোক আছে যিসকলে অসমত আচলতে জেনেৰেলাইজ কৰে গোটেই কথাবিলাকক। আজি মীৰা বাইদেউ আচলতে জেনেৰেলাইজ কৰে, এইকাৰণে জেনেৰেলাইজ কৰা বুলি কৈছোঁ। আপোনালোকে এই উদাৰ মনোভাৱেৰে যেনেকৈ সকলোকে অসমীয়া বুলি
আঁকোৱালি লৈ মই পেলাই generalize কৰা নাই। আপোনালোকে শুনক আপোনালোকে দেখা পাওঁ আমি যে সাধাৰণতে তেওঁলোকক আজি পূৰ্ববংগীয় মূলৰ মুছলমানসকলক আপোনালোকে উদাৰ মানসিকতাৰে অসমীয়া বুলি ধৰি লৈ পেলাই গৰিয়ামূৰীয়া দেশীসকলৰ অস্তিত্বৰ কথাটো আপোনালোকে অলপো নাভাবে আপোনালোক দুজনে মিল নাই নহয় গৰিয়ামূৰীয়াৰ মাজত আপোনালোক দুজনৰ মাজতে সমন্বয় নাই সমন্বয়টো আপোনালোকে গঢ়িব লাগিব মমিনুল আৰু আপোনালোক দুইজনে গৰিয়ামূৰীয়াৰ মাজত আপোনালোক দুজনৰ সমন্বয় নাই সমন্বয় আমি আনিম নে আপোনালোকে কৰিব আপোনালোকৰ আৰু সবতকৈ ডাঙৰ কথাটো কনচেপ্টটোৱে আপোনালোকে আজিলৈকে ডেভেলপ কৰিব পৰা নাই কোনোবা এজনে যদি ভালকৈ অসমীয়া কয় বা টাউন চহৰত বসবাস কৰি লয় তাক লগে লগে আপোনালোকে গৰিয়া বুলি ধৰি লয় আৰু যাৰ কাৰণে নেকি তেওঁলোকে আজি শিৱসাগৰৰ দৰে আজি অঞ্চলতো গৈ পেলাই আজি খোপনি পুতিবলৈ সক্ষম হৈছে আজি যোৰহাটতো আজি সক্ষম হৈছে খোপনি পুতিবলৈ গতিকে একমাত্ৰ আমাৰ যিখিনি সচেতন ব্যক্তি আছে তেওঁলোকে যদিওবা কয় জেনেৰেলাইজ নকৰা বুলি কিন্তু যদি চাবলৈ যোৱা যায় গৰিয়ামূৰীয়া দেশীৰ যি ঐতিহাসিক যি পৰিচয় আছে যি সুকীয়া যে অস্তিত্ব আছে সেই সম্পৰ্কে কি তেওঁলোকে কোনো জ্ঞান নাৰাখে আৰু এই কাৰণে হবলা বিজেপি আমাৰ অধ্যক্ষগৰাকী যিটো কথা কৈছে যে তেওঁলোকৰ পাৰ্টিটো যে তেওঁলোকৰ যিসকল বিধায়ক আছে তেওঁলোকৰে বহুতে এই ডিফাৰেন্সটো তেওঁলোকে ধৰিব নোৱাৰে সেইকাৰণে আমি বাৰে বাৰে চৰকাৰখনক আমি দাবী জনাইছো যে গৰিয়ামূৰীয়া দেশীসকলক সম্পূৰ্ণ জনগোষ্ঠীয় পৰিচয় চিনাক্তকৰণৰ ব্যৱস্থা কৰক আমি সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতিৰ পৰিষদে চিনাক্তকৰণ কৰাৰ কাৰণে যেনেকুৱা ধৰণৰ সহায় কৰিব লাগে আমি তেনেকৈ কৰিম আজি গুৱাহাটীত গণসমাৱেশৰ কথা কৈছে কিন্তু গুৱাহাটীত গণসমাৱেশৰ কথা দুইজন মিল হ'ব লাগিব আপোনাক যে মমিনুল আহলে মই এইটো কথা মমিনুল আহলে এটা মানে সাব কন্ট্ৰাক্ট দিছে আপোনাক কিন্তু মমিনুল আহলে আকৌ নামৰ পিছত গৰিয়া লিখে মমিনুল আহল গৰিয়া নিজে কামটো নকৰি গৰিয়ামূৰীয়া দেশী সভাপতি হাফিজুল আহমেদ ডাঙৰীয়াক সাব কন্ট্ৰাক্ট দিছে যে ঠিকানো তোমাৰ ভাই মমিনুল আহলে নিজে কিয় নকৰে তেওঁ গৰিয়া লিখে মই স্পষ্ট কৈ দিছোঁ চব অসমত আমাৰ গৰিয়ামূৰীয়া দেশীসকলৰ 23টা সংগঠন আছে 23টা দেই এই 23টা সংগঠনক একত্ৰিত কৰি আমি কেইবাটাও কাৰ্যসূচীও গ্ৰহণ থাকিব এইটো আমি খিলঞ্জীয়া মানুহৰ লক্ষণ সংগঠন মানে কিন্তু আজি মই আপোনাক কওঁ যে মমিনুল আহল ডাঙৰীয়া যিটো কথা কৈছে যে 23টা সংগঠন আছে 23টা নহয় আৰু বেছি থাকিব পাৰে কিন্তু একমাত্ৰ সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতীয় পৰিষদে আছে যাৰ 20খনতকৈ অধিক জিলা সমিতি আছে আজি যিসকল মই কওঁ ইয়াতে আমি শুনি লৈছো তেখেতৰ পৰা শুনি লৈছো গতিকে সংগঠন আৰু আছে হাফিজুল আহমেদ শুনক কথাটো হৈছে যে মোৰ কথাটো হ'ল খালত পৰা গৰিয়াটোক সকলো 23টা সংগঠনৰ যদি এটা এটাকৈ মানুহ ওলায় 23টা মানুহ ওলাব দাঙি ধৰিবৰ কাৰণে আমি অস্বীকাৰ কৰা নাই কিন্তু শুনক আমি কোঅপাৰেচনত আছো শুনি লওক এতিয়া আজিৰ দিনত কি হৈছে যে অসমত আপোনালোকে খবৰ ৰাখিছে নাই নাজানো ইছলাম ধৰ্মী যিখিনি মানুহ সি গৰিয়াই হওক সি যি জনগোষ্ঠীৰে নহওক মানুহখিনিৰ মাজত অসমীয়া কৃষ্টি সংস্কৃতি পৰম্পৰাৰ চৰ্চাতকৈ এটা মানে বিশ্বমুখী ইছলামিক চিন্তা সোমাই পৰিছে যিটোৱে আমাৰ অসমৰ যিটো কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য আমাৰ একতা সেই বস্তুবিলাকত লাহে 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 আমি ক'ব নোৱাৰাকৈয়ে আঁচুৰ পৰিছে সেই কথাবিলাকো গৰিয়ামূৰীয়া দেশীসকলৰ যিবিলাক সংগঠন আছে সেই কথাবিলাকো নজৰ দিব লাগিব আজি দিব লাগিব দিলে আমাৰ ঢেৰ সংগঠন থাকে মই আপোনাক এটা কথা কওঁ আৱাল ডাঙৰীয়া মই এটা কথা ক'ব বিচাৰো বহুত বিভাজিত হৈ থাকে বিভাজন হোৱাৰ কাৰণে ঘটনা কৰিছে আজি যে আমি এই কথাটো আলোচনা কৰিলো আজি যে এই পৰিস্থিতিটো আহিল কিয় আহিল কাৰণ আমাৰ মাজত মিল নাই আমাৰ বেলেগ বেলেগ সংগঠন বেলেগ বেলেগ মঞ্চ আমি বেলেগ বেলেগ হৈ থাকো কিন্তু মূল কথাটো হ'ল যে আপুনিওতো মমিনুল আহল গৰিয়া নহয় শুনক হাফিজুল আহমেদ আপুনি তেওঁক ঠিকাটো কিয় দিছে নহয় ঠিকা মই এইকাৰণে দিছোঁ যে 23টা সংগঠন মই লগালোঁ নহয় লগ লগাই মই দেখিলোঁ নহয় আকৌ ফাটি গ'ল তাৰমানে আপোনালোক অজিন পাতকে আপোনালোক মিলিব নোৱাৰে এইটোৱে মই গম পালোঁ মিলিব নোৱাৰে শুনক মই দেখিলোঁ নহয় মই শুনক হাফিজুল আহমেদ শুনক আপুনিও জানে কিছুমান সংগঠন আছে পেডটো আছে মানুহ 5টা আছে আপোনালোকৰ সংগঠনৰ 20খন জিলা সমিতি আছে কম বেছি পৰিমাণে সমগ্ৰ অসমত গৰিয়ামূৰীয়া দেশী বুলি ক'লে জাতীয় পৰিষদ বুলি ক'লে অসমৰ ৰাইজে জানে সংবাদ মাধ্যমে জানে সকলোৱে জানে আৰু এই 23টা সংগঠন লগাওঁতে মীৰাবাই ঠাকুৰ ডাঙৰীয়াই যিটো কথা কৈছে তেনেকুৱা নহয় আপুনি ভবাৰ ধৰণে বা আপুনি কোৱাৰ ধৰণে কথাটো নহয় সকলোখিনি সংগঠন এতিয়াও লগ লাগি আছে
আৰু ভৱিষ্যতৰ দিনতো লগ লাগি থাকিব। এতিয়া মূল কথাটো হৈছে যে আজি গৰিয়া লগ লাগি আছে আপোনালোকৰ ক'ৰবাত স্বাৰ্থসিদ্ধি হোৱা নাই মানে নহয়, কৈ আছোঁ ৰ'ব, আপুনি চব মই খোলাকৈ ক'ম, মই খোলাকৈ কোৱা কথা মানো, মই কোনো লোক ঢাক নাই। এতিয়া কি হৈছে যে অসমৰ বিভিন্ন ঠাইত গৰিয়ামৰীয়াসকল সিঁচৰিত হৈ আছে, ক'ৰবাত 10,000 আছে, ক'ৰবাত 15,000 আছে, ক'ৰবাত 20,000 আছে। আজি নামনি অসমৰ যিসকল দেশী আছে, আজি মানকাছাৰে কওক, গৌৰীপুৰে কওক, ধুবুৰীয়ে কওক, গোৱালপাৰা পূবে কওক, এই ধুবুৰী মানে বিলাচীপাৰাই কওক, এনেকৈ কিছুমান বিধানসভা সমষ্টি আছে, যিবিলাক বিধানসভা সমষ্টিত তেওঁলোকে ৰাজনৈতিকভাৱে এটা সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো এটা ৰূপ লৈ ওলাই আহে, অৰ্থাৎ বিধায়কজন তেওঁলোকে নিৰ্বাচন কৰিব পৰা ক্ষমতাটো আছে। কিন্তু এই মানুহখিনিৰ মাজত ৰাজনৈতিক মতাদৰ্শৰ বিভাজনৰ কাৰণে আজি মানুহখিনি বিভাজিত হৈ আছে। কোনোবাই UDF কৰিছে, কোনোবাই কংগ্ৰেছ কৰিছে, কোনোবাই AGP কৰিছে, এনেকৈ বিভিন্ন ধৰণে বিভাজিত হৈছে। গতিকে এই মানুহখিনিক একত্ৰিত কৰাৰ দায়িত্বটো মই যদি আজি একত্ৰিত কৰিবলৈ সন্মুখৰ পৰা আগবাঢ়ি যাওঁ, মই বিচাৰোঁ গোটেই মানুহখিনি একত্ৰিত হওক, কিন্তু মই যদি সন্মুখৰ পৰা আগবাঢ়ি যাওঁ মোৰ গাত এখন থাপ্পা লগোৱা আছে BJPৰ মানুহ। মই কিন্তু মই বিচাৰিছোঁ যে এই 23টা সংগঠনে আন্তৰিকতাৰে যিখন সমন্বয় জনগোষ্ঠীয় সমন্বয় পৰিষদ আছে, সেই পৰিষদখনে আন্তৰিকতাৰে মানুহখিনিক একত্ৰিত কৰিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰক। মই সেই উদ্দেশ্যে এই কথাখিনি কৈছোঁ। আৰু বাৰু ঠিক আছে, আপুনি যিটো কথা কৈছে ঠিক আছে, মই আপোনাক এটা প্ৰত্যাহ্বান দিলোঁ। আজি এই মঞ্চতে মই আপোনাক এটা প্ৰত্যাহ্বান জনালোঁ। আপুনি কৈছে যে গুৱাহাটীত আমি এটা গণসমাৱেশ কৰিব নোৱাৰোঁ। আমি গুৱাহাটীত 10,000 মানুহৰ গণসমাৱেশ কৰিম, প্ৰভাইডেড চৰকাৰে যদি আমাক অনুমতি দিয়ে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আজি গণসমাৱেশ এটা কৰাৰ লগে লগে টকা পইচাৰ দৰকাৰ আছে। আপুনি যদি ফাইনেন্সৰ ব্যৱস্থা যদি কৰি দিব পাৰে, তেতিয়াহ'লে আপোনাক কৈছোঁ যে আমি 10,000 মানুহৰ আমি গুৱাহাটীত, মই আপোনাক আজি ইয়াতে কথা দিছোঁ, আৰু যদি মই কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই গৰিয়ামৰীয়া দেখি জাতি পৰিষদৰ সভাপতি হৈ নাই। সমাৱেশ পাতা নাপাতাৰ ওপৰত সভাপতিৰ দক্ষতা নিৰ্ভৰ নকৰে, এইটো এটা তেখেতে ভুল ধাৰণা কৰিছে। ৰাজনৈতিক নেতা এজনে কথা ক'বই নাই, এইবোৰ কথা আপোনালোকে কিছু তেখেতে যদি তেওঁ পদত্যাগ কৰক বুলি ক'লে আপুনি পদত্যাগ কৰি দিলে নহ'ব। আৰু জাতীয় বহুত কথা আছে, বহু মানুহৰ আপুনি 2008 চনৰ পৰা গৰিয়ামৰীয়াৰ নেতৃত্ব লৈ আছে, গতিকে 2006 পৰা। গতিকে আপুনি সংগঠনটোৱে গণসমাৱেশ পাতিবৰ কাৰণে মই ফাইনেন্স কৰিব লাগে, BJP মানুহজনে এই কথাটো যে আপুনি ৰাজহুৱাভাৱে কৈছে, এইটো কি ভিত্তিত আপুনি ক'লে মই বুজি নাপালোঁ কথাটো। বেছি যদি টকা পইচা আছে কৈ দিয়ক। মীৰা বৰঠাকুৰ চিম্পুল কথা কৈছোঁ দেই। এখেতসকলে কিমান মানে আপোনাৰ অভিনেতা তৌফিক ৰহমান ডাঙৰীয়াক যে জনিয়াত আপোনাৰ যোৱাবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পঠাইছিলে, আমাৰ হাতত যিমান ৰিপৰ্ট আছে এখেতসকলৰ অধিকাংশ মানুহে গৈ সেইজন খিলঞ্জীয়া মানুহক হৰুৱাবৰ কাৰণে উঠি পৰি লাগিলে। এখেতসকলে আকৌ জনিয়া বাগবৰৰ কথা কয়, তাতে গৈ যিমান তৌফিক ৰহমান ডাঙৰীয়াক আপুনি এদিন অন কেমেৰা মাতি অফ কেমেৰা মাতি সুধিব, হৰুৱাবলৈ এখেতসকলে লাগিলে। গতিকে চাওক, মই ডাবুল ষ্টেণ্ডাৰ্ড কথা ক'বতো বেয়া পাওঁ। আপোনালোকে খিলঞ্জীয়া ৰক্ষণাবেক্ষণৰ কথা পাইছে, ৰ'ব মোৰ কথাটো আগতে BJP তাত 6,000 4,000 ভোট পাইছে, 6,000 4,000 তৌফিক ৰহমানে 17,000 ভোট পাইছে। আপোনালোকৰ ইমান যদি ক্ষমতা আছে, আপোনালোকে উঠি পৰি খিলঞ্জীয়াৰ প্ৰতি BJP আছে, সেইকাৰণে তাত কোনোবা এটা বাংলাদেশী মূলৰ মিয়াক টিকেট নিদি আমাৰ খিলঞ্জীয়া এজন গৰিয়া সম্প্ৰদায়ৰ আপোনালোকে ওপৰত যে পৰি তেওঁক হৰুৱাবৰ কাৰণে লাগিলে, এইটো ৰিপৰ্ট আছে। হাঁহি উঠা কথা কৈছে আপুনি হাঁহাটোতো আৰু আপোনালোকে মানে আপুনি কওক BJP মিয়াকেইটাই হৰুৱাবলৈ লাগিছিলে বুলি কওক, সেইটো মই মানি লওঁ। BJP মিয়াটো আপুনিও এটা যদি তেনেকে কথা কৈও, আপুনি যেনেকুৱা শ্লেং কথা কয়, মই নেপাই ক'ব কৈছোঁ এইটো শ্লেং কথা নহয়, যিটো মই সঁচা কথা, আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া ভাৱতে কথাটো কৈছোঁ। আপুনি বুলি নহয়, বহুতেই মিয়া বুলি ক'লে গৰিয়ামৰীয়া মিয়া বুলি কৈছে। মীৰা বৰঠাকুৰৰ প্ৰকৃত স্বৰূপটো বুজিবলৈ বাকী নাই। ৰঞ্জিত দাস ডাঙৰীয়াই যিসকলক মাফলাৰ পিন্ধাই পেলাই তেওঁলোকে বৰপেটা জনিয়া এইবিলাকত ৱেলকাম কৰিছে, ফটোখিনি এতিয়া দিবলৈ দিগদাৰ হ'ব। গোটেইবিলাক আমি পচন্দ নকৰা মিয়াবিলাক কিন্তু আপোনালোকৰ তাত মাফলাৰ বাইদেউ আপুনি মিয়া বুলি মোক পচন্দ কৰে নে নকৰে সেইটো কওকচোন। আপুনি যে মোক মিয়া বুলি ক'লে, মই মিয়া বুলি আপোনাক পচন্দ কৰোঁ।
আপোনাক মিয়া বুলি মিয়া যদি আচল শব্দটো জানে আপোনালোকে এইটো এটা তৰল কৰি পেলাইছে মিয়া শব্দৰ অৰ্থটো আপোনালোকে নাজানে মিয়া বাংলাদেশী আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোক মিয়া বুলি ক'লে যে মিয়া মানে মিয়া ধন্যবাদ বাইদেউ নমস্কাৰ নমস্কাৰ থ্যাংক ইউ বাইদেউ কিন্তু আমি কেতিয়াও এই কথাটো সমৰ্থন নকৰো আৰু এইটোৱে হৈছে চবতকৈ দুৰ্ভাগ্যজনক কথা যে আমাৰ পিছফালে আমাৰ নামৰ পিছফালে যদি আহমেদ আলী থাকে তেতিয়াহ'লে কি কৰে বেছিভাগ লোকে ভাবে যে অলপ মিয়া নেকি বুলি আৰু সেইকাৰণে আমি চৰকাৰখনক বাৰে বাৰে কৈছো আমি যে তেওঁলোকে যি প্ৰস্তুতি দিছিল গৰিয়ামূৰীয়া ডিচিসকলক সুকীয়াভাৱে চিনাক্তকৰণ কৰক আৰু নকৰাৰ কাৰণে আজি এই কৈছো বাংলাদেশী মূলৰ হিন্দু হওক মুছলমান হওক সকলোকে চৰকাৰৰ হাতত ক্ষমতা আছে অনতি পলমে আপোনালোকে পৰিষ্কাৰ কৰক আমিতো বাংলাদেশী মূলৰ পক্ষত নাই কিন্তু আপোনালোকে মিয়া শব্দটো কৈ পেলাই জেনেৰেলাইজ নকৰিব আপুনিও যদি বহুতৰ দৃষ্টিত আপুনিও চেয়াৰমানৰ লগত মুকু তুলনা কৰি দিলে নহয় একে মিয়া বুলি ক'লে ঠিকে আছে বাইদেউ আপোনাৰ জ্ঞানৰ পৰিসৰ জানি মই বৰ আনন্দিত হলো মোক আপুনি মিয়া বুলি ক'লে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনালো নহয় আপোনাক তেতিয়া মই বিহাৰী দেশৱালী ক'ব লাগিব কি কৈছে তেতিয়া মই আপোনাক বিহাৰী দেশৱালী ক'ব লাগিব আপুনি যদি মোক মিয়া বুলি কৈছে মিয়া বুলি ক'লে একচেপ্ট কৰে নে নকৰে কৰিম মই আপোনাক কিন্তু আপোনাক খিলঞ্জীয়া মিয়া শুনক মিয়া শব্দৰ অৰ্থটো বিকৃত কিয় কৰি পেলালে ৰাজনীতিৰ ক্ষেত্ৰত মিয়া শব্দৰ অৰ্থ আপুনি জানে মিয়া এটা নতুন এটা থিয়ৰিলে নাযাওঁ মিয়া বুলি ক'লে আপোনালোকে এতিয়া আৰু নতুন এটা বিতৰ্ক নকৰিব বহু মানুহে মিয়া শব্দটো ক'লে দুখ পায় মিয়া শব্দটো পালে বহু মানুহে দুখ পায় বিভিন্ন ধৰণৰ বহুত মানুহ আছে সকলো মানুহকে মিয়াটো অপমানসূচক শব্দ হিচাপে ব্যৱহাৰ কৰিব নালাগে জনগোষ্ঠীয়ে যদি কোনোবাই নিজৰ পৰিচয় হিচাপে দিয়ে বেলেগ কথা মিয়া কাৰোবাৰ পৰিচয় হ'ব পাৰে কিন্তু মিয়া কাৰোবাৰ বাবে গালি হ'ব নোৱাৰে পৰিচয় হ'ব পাৰে মিয়া পৰিচয় থকা লোকজনক আপুনি ভাল পাব পাৰে বেয়া পাব পাৰে মই ভাল পাব পাৰো বেয়া পাব পাৰো কিন্তু মিয়া বুলি মই কাৰোবাক গালি পাৰিব নোৱাৰো মমিনুল্লাহ ডাঙৰীয়া গতিকে এইটো এটা বিষয় আপোনালোকে পাই গ'ল নিৰ্বাচনলৈকে টানিব নহয় চাওক এইবাৰ নিৰ্বাচন নিশ্চিতভাৱে মেৰুকৰণৰ নিৰ্বাচন হ'ব আৰু এই মেৰুকৰণ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক লৈ মেৰুকৰণ কৰিব মোগলৰ বিৰুদ্ধে আৰু এইটোতো আপুনি চেম্পিয়ন চেম্পিয়নৰ কথা কোৱা নাই মই মোগলৰ বিৰুদ্ধে মোগল মানে যিসকল অসমীয়া জাতি কৃষ্টি সভ্যতা সংস্কৃতিৰ যিসকলে বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে বা ক্ষতি কৰা কাম বন কৰিছে সেইসকলৰ বিৰুদ্ধে এই নিৰ্বাচন হ'ব নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ যিটো মিত্ৰজোঁট মোগলৰ বিৰুদ্ধে লাগক আমি তাৰ পক্ষত নাই যদি সঁচাকে মোগল আছে মোগল মানে কোৱা মোগলটো ৰিপুন বৰাও হ'ব পাৰে আমি কোৱা মোগল এনেকুৱা তৰল কথাবিলাক তৰল কথা কেনেকে হ'ব যি অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ বিৰোধিতা কৰিব যি বাংলাদেশী মুছলমানক আনি সত্ৰত সংস্থাপন কৰিব সেইবিলাকতো কেনেকে তৰল কথা হ'ল এইবিলাক তৰল কথা নহয় এইবিলাক নহয় আপোনালোকে এইবিলাক তৰল কথা বুলি ভবাৰ কাৰণে সংস্থাপন দিলে যিটো কথা আৱল ডাঙৰীয়াই কৈছে যে এই যুদ্ধ মোগলৰ বিৰুদ্ধে হ'ব ঠিক আছে বাৰু আমি মানি লৈছোঁ যে মোগল মানে বুলি ক'লে যদি বুজা যায় যে যি বহিঃশক্তি বুলি যদি কয় যিটো অপশক্তি বুলি যদি তেওঁলোকে ক'ব বিচাৰিছে কিন্তু এই অপশক্তিৰ বিৰুদ্ধে মোগলৰ বিৰুদ্ধেতো অসমত খিলঞ্জীয়া ইছলাম ধৰ্মী বাঘ হাজৰিকা যুদ্ধ কৰিছিলে আজি বাঘ হাজৰিকাৰ উত্তৰী পুৰুষসকলক আজি কিয় চিনাক্তকৰণ কৰিব পৰা নাই তেওঁলোকে আগতে চিনাক্তকৰণৰ ব্যৱস্থাটো কৰিলেহে মোগলৰ লগত যুদ্ধটো কৰিব পাৰিব যদি খিলঞ্জীয়াৰ যদি সুৰক্ষা যদি দিব লাগে তেতিয়াহ'লে ইছলাম ধৰ্মী খিলঞ্জীয়া যিসকল আছে শুনক বাঘ হাজৰিকাৰ চিনাক্তকৰণটো বাঘ হাজৰিকাৰ কাৰ্যৰ দ্বাৰা হৈছিলে অসমীয়া মুছলমানে নিজৰ কাৰ্যৰ দ্বাৰা নিজৰ পৰিচয়টো সমাজত প্ৰতিষ্ঠা কৰক অসমীয়া মুছলমানৰ সামাজিক পৰিচয় লোপ পাইছে ৰাজনৈতিক পৰিচয় লোপ পাইছে অসমীয়া মুছলমানে কিবা বেয়া কাম কৰা দেখিছে নেকি আপুনি কেতিয়াবা আজি অসমীয়া মুছলমানে বাঘ হাজৰিকাই নিজৰ কামৰ দ্বাৰা নিজৰ আজি ইণ্টাৰনেশ্যনেল আজি এৱাৰ্ড লৈ পেলাই আহিছে গতিকে প্ৰথম কথাটো হৈছে কি যে আপোনালোকে খিলঞ্জীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ হাফিজুল আহমেদে নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ বিষয় বাৰে বাৰে উত্থাপন কৰি আছে যে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী গৰিয়া মৰিয়া দেশী চাহ জনগোষ্ঠী জোলাসকলৰ চেঞ্চাছ হ'ব লাগে তেওঁলোকৰ চিনাক্তকৰণ হ'ব লাগে তেওঁলোকৰ পৰিচয়টো হ'ব লাগে কাৰণ নিশ্চিতভাৱে হ'ব লাগে শুনিলক মই কেইটামান কথা ক'ব খুজিছোঁ আপুনি শুনিলক আহোম ৰজাৰ দিনত যি পৰিচয় আহোমৰ শাসনকালত
অসমৰ খিলঞ্জীয়াসকলৰ আছিল গৰিয়ামৰীয়া দেশীসকলৰ যি পৰিচয় আছিল সেই পৰিচয় পুনৰ প্ৰতিষ্ঠাৰ কাৰণে এই জনগোষ্ঠীৰ মানুহসকলে যেনেকৈ সজাগ সচেতন হ'ব লাগিব কিন্তু আহোমে কৰা সমস্যাটো চৰকাৰৰ পৰা আহোমৰ নিচিনা পাইকৰ যেতিয়া এবাৰ জৰীপ কৰিছিল কীৰ্তিচন্দ্ৰ বৰবৰাই যেতিয়া কথাটো ক'লে যে জৰীপ কৰিব লাগে তেতিয়া পাইক কেইঘৰমান কমকৈ ওলাল আৰু তেতিয়া সুধিলে যে গাণনিক বিষয়াগৰাকীক যে কিয় কমকৈ ওলাল তেতিয়া এটা কথা কৈছিল চিধাটো ক'ব নোৱাৰে যে আপুনি পাইক আছিল আপোনাক উচ্চ বংশলৈ পদোন্নতি দিলে ক'লে যে দেউতা ঈশ্বৰে মানুহজন গণে কিন্তু চাহটো নগণে বুলি কৈছিল তেওঁৰ চাহটোৰ কথা কৈ পেলাই গতিকে তেতিয়াৰ দিনত আকৌ মানুহৰ হিচাপ আহোম ৰজাই তেনেকৈ ৰাখিছিল আপোনালোকে আকৌ কোনজন মানুহ কি জৰীপহে কৰিব লাগে চেঞ্চাছ কৰিব লাগে আপোনালোকৰ চৰকাৰ থাকোঁতে আহোম ৰজা আকৌ বেলেগ আছিল নহয় ৰজা যেনেকুৱা হ'ব প্ৰজা তেনেকুৱা হ'বতো দেশত তেনেকুৱা এটা সমস্যা আছে কীৰ্তিচন্দ্ৰ বৰবৰা নিজে নিশ্চিতভাৱে ময়ো বৰবৰা ডাঙৰীয়া তেওঁ যেতিয়া পদোন্নতি জাতৰ পৰা মানে পাইকৰ পৰা তেওঁ উত্তৰণ হৈছিল বৰবৰুৱা হ'লেই কিন্তু তেওঁৰ পৰিয়ালটো নাইকিয়া হৈ গ'ল তেতিয়া ৰজাই খনে কৈছিলে পাইক ক'ৰবালৈ গুচি গ'ল এতিয়া চক গতিকে আপোনালোকে মানুহৰ হিচাপ আপোনালোকেও মানুহৰ হিচাপ ভালকৈ ৰাখক মানুহো আপোনালোকৰ লগত ভালকৈ ৰাখিব নহ'লে নাথাকিব সামৰি কথাটো ডাঙৰ মই শেষত এটা কথাই কৈছোঁ যে নিৰ্বাচনত যিহেতুকে ইলেকশ্যন কমিশ্যনেও মনিটৰ কৰিব লাগে ইলেক্ট্ৰেল ৰোলখন চাই ল'ব লাগে যিবিলাক বাংলাদেশী মূলৰ মানুহ তেওঁলোকক চিধা কথাত নাকচ কৰিব লাগে নিৰ্বাচিত হৈ আহিব নালাগে কিন্তু ভাৰতীয় যদি নাগৰিকত্ব সঁচাকৈ পাইছে তেতিয়াহ'লে এইবিলাকতো ফুংফাং কথা কৈ থাকি পেলাইতো লাভ নাই আজি বদৰুদ্দিন আজমল ডাঙৰীয়া ইলেক্টেড মেম্বাৰ তেওঁ পাৰ্লিয়ামেণ্টত গৈ পেলাই কথা কয় গতিকে সেইবিলাক চব কৰে বহি আপোনালোকে ব্যৱসায় কথা পাতে তাৰপিছত এই ফুংফাং কথাবিলাক কৈ পেলাই উন্নয়ন স্থবিৰ কৰি যুৱ প্ৰজন্ম সংস্থাপন স্থবিৰ কৰি আপোনালোকে এইবিলাক ফুংফাং কথা কৈ পেলাই নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে নহ'ব শেষত মই এটা কথা কৈছোঁ ইয়াতে দুজন আপোনাৰ গৰিয়া মানে সংগঠনৰ দুজন ব্যক্তি মানে মূলৰ মানুহ বহি আছে প্ৰথমতে আপোনালোকে গোটেই খিলঞ্জীয়া মানুহখিনিক ইউনিটি কৰিবৰ কাৰণে আপোনালোকসকল মানসিকভাৱে মকামিলা আহক আমি ইয়াত বহি থকা চাৰিটা মানুহৰ মাজতে খিলঞ্জীয়া মানুহকেইটাৰ মাজতে মকামিলা নাই আপোনালোকে মিয়া খেদা কথা কয় গতিকে প্ৰথম সমন্বয়টো চাওক আপুনি যিটো উচ্চ বাচ্যকৈ মোক গালি পাৰিছে মই আপোনাক কৈছোঁ আমাৰ মাজতে সমন্বয় নাই আপোনালোকে মিয়া খেদা কথা কয় প্ৰথম খিলঞ্জীয়া হিন্দু মুছলমান যিসকল আছে সকলো ঐক্যবদ্ধ হওক আমাৰ মাজত সমন্বয়ৰ বীজখন আপোনালোকে স্থাপন কৰক মিয়া এনেই ইয়াৰ পৰা ভাগিব কিন্তু মিয়া খেদাটো অলপ শুনিবলৈ বেয়া কথা বাংলাদেশী খেদা কথা বাংলাদেশী খেদা এওঁলোকেতো বাংলাদেশীৰ লগত মিয়া কৰি পেলালে বাংলাদেশী মিয়া নহয় খেদিব লাগে বাংলাদেশী কথা কৈছে আচলতে যদি অসমত যদি খিলঞ্জীয়া মানুহখিনিক যদি চিনাক্তকৰণৰ ব্যৱস্থাটো কৰে তেতিয়া অট'মেটিক তেওঁ যিটো কথা কৈছে যুদ্ধখন ভাল হ'ব আপোনালোকৰ শৰাইঘাটখনত যুঁজিবলৈ মোগলৰ বিৰুদ্ধে ভাল হ'ব এই কথাটো কৈছে আজি যদি গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে যদি সংৰক্ষণৰ ব্যৱস্থা কৰি দেখক খিলঞ্জীয়া মানুহখিনিৰ কাৰণে কেৱল মাত্ৰ আৰু গৰিয়া হৈ পেলাই মবিনুল শক্তিশালী হ'লে নহ'ব আপোনাৰ ভাই বন্ধুসকলক শক্তিশালী কৰক নহয় আৱলদামে এই কথাটো কওক যে লোকসভা ৰাজ্যসভাত যদি অসমত গৰিয়ামৰীয়া দেশীসকলৰ কাৰণেও যদি চিট সংৰক্ষণৰ ব্যৱস্থা আসন সংৰক্ষণৰ ব্যৱস্থা কৰে তেতিয়াহ'লে তাত মিয়া কেনেকৈ আহিব আল্টিমেটলি এই ব্যৱস্থাটো ক'বলৈ বেয়া সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা তেওঁ হিচাপ চালে গম পাব সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা সংখ্যালঘুলৈ দিওঁতেও গৰিয়া মৰিয়া দেখি জাতীয় লোকসকলৰ এলেকালৈ কমকৈ দিয়ে নহয় চাওক চাওক এতিয়া মই কথাটো আপুনি কৈছে কাৰণে মই স্পষ্টভাৱে খোলাকৈ কওঁ মই সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হোৱাৰ পিছত নিশ্চিতভাৱে আমাৰ বৰ্ডৰ মিটিং পাতি 50% আমাৰ খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু বাকী যি 50% অপেন আছে তাত কম্পিটিশ্যন হৈছে চব মেৰিট বেচিছত হৈছে যি হৈছে আমি দিছোঁ নিশ্চিতভাৱে আৰু এইটো কথাৰ কাৰণে এই কথা নহয় নহয় এই কথাটোৰ কাৰণে আজি মই বহু ক্ষেত্ৰত মানুহৰ পৰা অপ্ৰিয় কিন্তু এটা কথা চাব মই সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ হিচাপে মিয়া হওক অসমীয়া হওক গৰিয়া হওক মৰিয়া হওক কোনোবা এইটো বড়ো হওক ST প্লেন হওক ST হিলছ হওক যিসকল খ্ৰীষ্টান ধৰ্মী আছে বা বুদ্ধিষ্ট ধৰ্মী আছে জৈনসকল সকলোৰে কাৰণে মই কিন্তু মোৰ ছবিখন এতিয়া এনেকুৱা হ'ল এই যে মিয়া যিখিনি 34% 24% যিখিনি মিয়া সেইখিনিৰ মই যেন শত্ৰু বা মই হয়ো শত্ৰু হয় মই তেওঁলোকৰ আগ্ৰাসনটো কোনো কাৰণত মই সহ্য কৰিব নোৱাৰোঁ কিন্তু মাইনৰিটি বৰ্ডৰ অধ্যক্ষ হিচাপে মই তেওঁলোকৰো অধ্যক্ষ গতিকে সেই কথাখিনিও মই চাব লাগিব তেওঁলোকৰ কাৰণে আপুনি কাম কৰিব লাগিব কি প্ৰণালী কৰিব নোৱাৰিব তেওঁলোকৰ অধ্যক্ষ গতিকে সেই কথাবিলাক বেলেন্স কৰি কোৱাটো ভাল আপুনি যাক প্ৰতিনিধিত্ব কৰে তেওঁলোকে আগামী পৰা কাম বা কথা বতৰা কৰিব নাপায় শুনক গতিকে এতিয়া কথাটো হৈছে যে গৰিয়া মৰিয়া দেশী চাহ জনগোষ্ঠী জোলা এইকেইটা জনগোষ্ঠীয়ে যে চেঞ্চাছ হ'ব তেনেকুৱা নহয় আজি অসমীয়া শিখসকলৰ চেঞ্চাছ হ'ব আজি এই যিসকল আপোনাৰ
কি কয় বুদ্ধিসকল আছে, বুদ্ধিষ্ট জনগোষ্ঠীৰ বিভিন্ন বৰুৱা বুদ্ধিসকল আছে বা বিভিন্ন জনগোষ্ঠীৰ লোক আছে বুদ্ধিসকলৰ ভিতৰত, সেইবিলাকৰো চেঞ্চাছ হ'ব। চেঞ্চাছৰ বিষয়টো হ'ব, মই খোলাকৈ কোৱা নাই, সেইখিনি সেই কামখিনি সম্পন্ন হ'ব, কাম কৰক, উন্নয়নৰ কাৰণে কাম কৰক। কিন্তু মই আৰু আশা কৰিম যে এই মানুহবোৰক দুখ পোৱা কামটো আপুনি বন্ধ কৰিব কৰক, আৰু আনক দুখ পোৱা কাম কৰি আনৰ অন্তৰত আঘাত দি পেলাই নিজৰ কাৰণে কাম নকৰিব। সকলো যাতে আপোনালোকৰ এটা শ্লোগান আছে নহয়, সকলোৰে আনন্দ সৰ্বানন্দ, সকলোৰে নহ'ব। মিউজিয়াম শংকৰদেৱ কলাক্ষেত্ৰত পাতিলে নিশ্চিতভাৱে অসমৰ প্ৰতিজন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ অন্তৰত দুখ লাগিব। সেইকাৰণে আমি গুৰুজী উঠিছোঁ, সেইকাৰণে চেৰমালৰ বিৰুদ্ধে আমি গৰজি উঠিছোঁ, সেইকাৰণে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে আমি গৰজি উঠিছোঁ। কৰিলে এইটো এটা প্ৰশ্ন থাকি গ'ল, বিধায়ক কেইগৰাকীয়ে কি কৰি আছিল। আশা কৰোঁ বিধায়ক কেইগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব। ধন্যবাদ জনাইছোঁ তিনিজন অতিথিকে। আশা কৰিছোঁ নিৰ্বাচনত এই ৰাজনীতি হুলস্থুল কমিব আৰু প্ৰকৃত উন্নয়নৰ যি লক্ষ্য, যিটো কথা ঘোষণা কৰি আছে, সেই উদ্দেশ্যৰেহে কাম কৰিব। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। অনুষ্ঠান সামৰণি কৰিছোঁ।